বতৰ নিৰ্বাচনৰ খবৰ নিৰ্বাচনৰ আজিৰ এই অনুষ্ঠান মত অভিমত নিৰ্বাচন সমাগত ৰাইজৰ মত অভিমত ভিন্ন মতলৈ আমি বাতৰি অসমৰ তৰফৰ পৰা ৰঙিয়া সমষ্টিৰ সমাজ বলিয়া উন্নয়ন বলিয়া কিছু ৰঙিয়া বলিয়া একাংশ ৰাইজক আমাৰ মাজত পাইছোঁ আৰু তেখেতসকলক বাতৰি অসমৰ তৰফৰ পৰা আজিৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। নিৰ্বাচন সমাগত যেনেকৈ বিহু আহিলে কুলিৰ মাতত আমি বসন্তৰ আগমনী বতৰা পাওঁ, ঠিক তেনেকৈ এতিয়া বতাহত নিৰ্বাচন, চাৰিওফালে নিৰ্বাচন। এতিয়াও আমাক বাৰু আপোনালোকক সেই নিৰ্বাচনৰ বতাহে আৱেগিক আৰু উৎকণ্ঠিত কৰেনে? নিৰ্বাচন মানে আৱেগ উৎকণ্ঠা নে বিৰক্তি বিতৃষ্ণা? অনিমা বাইদেউলৈ আগবঢ়াই দিছোঁ। আমাৰ ইয়াতে জ্যেষ্ঠ নাগৰিক আৰু অনিমা বাইদেউ এগৰাকী প্ৰাক্তন বিষয় শিক্ষয়িত্ৰী। বাইদেউ অসম লেখিকা সমাৰোহৰ পদবীত থাকি বহু বছৰ ধৰি কাৰ্যকাল আগবঢ়াই আহিছে। নিৰ্বাচন বুলি ক'লে বাইদেউৰ এতিয়া কেনে লাগে, এই কথাটো জানিব বিচাৰিছোঁ। আচলতে নিৰ্বাচন আগতেতো বহুত উৎসুক আছিলোঁ, মানে খুব এক্সাইটেড আছিলোঁ যে নিৰ্বাচন আহিছে, কিন্তু এতিয়া অলপ বিৰক্তিকৰে হৈছে। বিৰক্তিকৰ এইকাৰণেই যে ৰাজনৈতিক দলবিলাকৰ যিবিলাক অৰি যিবিলাক বোকা ছটিওৱা কাম বা একেবাৰে নিম্ন পৰ্যায়ৰ হৈছে কথাবিলাক, সেইকাৰণে ভাল নালাগে। কিছুমান মানুহক ভাবোঁ যে এওঁ হ'লে ভাল, কিন্তু পিছমূৰে দেখোঁ যে তেওঁৰো মানে চৰিত্ৰটো অলপ বেলেগ ধৰণে ওলাই যায়। নিৰ্বাচনৰ প্ৰতি খুব এটা মই উৎসাহী নহয়, কিন্তু ভাল হ'লে ভাল লাগে আৰু তেনেধৰণৰ আৰু উৎসাহী সেইকাৰণেই নহয় যে পৰিস্থিতিটো এনেকুৱা হৈ গৈছে যে মানুহবিলাক অলপমান যেন বেছি পইচামুখী আৰু বেছি মানে নিজকে শ্ব' কৰা বুলি যিটো কয় আৰু সেইটোৱে হয়। আচলতে প্ৰকৃততে তেওঁলোক তেনেকুৱা নহয়, সৎ মানুহ হ'লে ভাল। দেখিছোঁ নিৰ্বাচনত বেছিভাগ ঠিক তেনে কোৱাটোও দিগদাৰী। গতিকে নিৰ্বাচনৰ প্ৰতি মই বৰ বেছি এটা উৎসুক নহয় আৰু এইখিনি আগ্ৰহী নহয় আৰু ভোটটো দিবলৈ যাব, ভোটটো দিবই লাগিব, গতিকে চাওঁ কেণ্ডিডেট মানে ভাবিছোঁ আৰু পাৰ্টিতকৈ মই কেণ্ডিডেটকে চাম আৰু কেনেকৈ, সেইটো মোৰ নিজে ভাবি থৈছোঁ তেনেকৈ। ধন্যবাদ বাইদেউ, ধন্যবাদ। আমাৰ পূৰ্বৰ ৩ নম্বৰ ৱাৰ্ডৰ ৱাৰ্ড কমিশ্যনাৰ, এতিয়া বৰ্তমান ৰঙিয়া নাগৰিক মঞ্চৰ জেনেৰেল ছেক্ৰেটাৰী, দাদাই কি ক'ব? হয়, নমস্কাৰ। প্ৰথমতেই এই নিৰ্বাচনৰ প্ৰাককালত বাতৰি অসমে যি ৰাইজৰ মতামত লোৱাৰ প্ৰচেষ্টা চলাইছে তাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ। এনেকুৱা সময়ত এনেকুৱা ধৰণৰ পৰিৱেশ হোৱাটো প্ৰয়োজন। ৰাইজৰ মতামত ৰাজনৈতিক যি প্ৰাৰ্থীবিলাকে তেওঁলোকে জনা উচিত। নিৰ্বাচন যিহেতু ভাৰতবৰ্ষৰ গণতন্ত্ৰৰ লগত, ভাৰতবৰ্ষৰ প্ৰতিজন মানুহ গণতন্ত্ৰৰ লগত জড়িত, এইকাৰণেই জড়িত যে তেওঁলোকে ভোটদান কৰে। ভোটদানটোৱে এটা ৰাজনৈতিক প্ৰক্ৰিয়া, গতিকে আমি প্ৰতিজন ব্যক্তিয়ে ৰাজনীতিৰ লগত জড়িত। গতিকে সেই ক্ষেত্ৰত আমি ৰাজনীতিত থাকিব লাগিব, ৰাজনীতিত থাকি আমি পৰিৱৰ্তন বিচাৰিব লাগিব। মই ভাবোঁ প্ৰতিজন মানুহেই যিহেতু আমি ভোট দিওঁ, গতিকে আমি প্ৰতিজন মানুহে ৰাজনীতিৰ লগত জড়িত। আৰু ৰাজনৈতিক ক্ষেত্ৰখনত আপুনি অলপ আগতে কৈয়ে উঠিলে যে কুলিৰ মাতত ৰাইজাই কৰে অসমৰ মানুহৰ, ভাৰতবৰ্ষৰ মানুহৰ বিহু আহিল। গতিকে ৰাজনীতিটো ঠিক নিৰ্বাচন এটা পৰ্ব, আৰু এই পৰ্বটোত আমি অংশগ্ৰহণ কৰিব লাগিব। আৰু আমি আমাৰ মন পচন্দ নেতা, মন পচন্দ জনপ্ৰতিনিধি আমি নিৰ্বাচন কৰিব লাগিব। গতিকে এইটো বিষয়ত মোৰ এইখিনিয়ে। আৰু মই নিৰ্বাচনত আগন্তুক যি নিৰ্বাচন আছে অসম বিধানসভাৰ, তাত মই সক্ৰিয়ভাৱে জড়িত হ'ম, কিন্তু ক'ত কেনেকৈ জড়িত হওঁ এই মুহূৰ্তত ব্যক্ত কৰিব নোৱাৰিম। প্ৰাৰ্থীৰ কথা আছে, দলৰ কথা আছে, গতিকে এইবিলাক চাই চিতি নিশ্চয় আমি ৰাজনৈতিকভাৱে ইনভলভমেণ্ট আহিব হ'ব লাগিব। আপুনি সাংঘাতিকভাৱে আগ্ৰহী তেনেহ'লে, যিহেতু আপুনি সক্ৰিয়ভাৱে জড়িত হ'ম বুলি ভাবিছে। হয়, মানে হয়, নিজৰ প্ৰতিনিধিজন বিচৰাৰ কাৰণে আমি আগ্ৰহী হ'ব লাগিব। যেনেকৈ এখন সংসাৰ কৰাৰ কাৰণে এজন ডেকা ল'ৰাই কন্যা বিচৰাৰ কাৰণে যি ধৰণে তেওঁৰ প্ৰয়াস থাকে,
আমাৰো আমি জনপ্ৰতিনিধি বিচৰাৰ কাৰণে আমাৰ সেই প্ৰয়াসটো আমি অব্যাহত ৰাখিম। আমি চাম আৰু ভাল হ'লেতো খুবেই ভাল, বেয়া হ'লেতো গালি আমাৰ খাবই। আৰু আমি যিহেতু নাগৰিক মঞ্চত জড়িত আছোঁ, গতিকে এই মুহূৰ্তত মোৰ পৰা এইখিনিয়ে এইটো বিষয়ত। থেংক ইউ। বৰ্তমান অসমৰ যি ৰাজনৈতিক পৰিস্থিতি, আমি যোৱা 10টা বছৰে আমাৰ সন্মিলিত বিজেপি চৰকাৰখনে শাসন চলাই আছে। এই বছৰো যে নিৰ্বাচনৰ প্ৰাককালত যি ৰাজনৈতিক উঠা নমা দলবোৰৰ মাজত যিটো চলি আছে, তাৰ পৰা আৰু যিটো ছবি আমি যোৱা কিছু বছৰৰ পৰা পাই আছোঁ, আমি অনুভৱ কৰিছোঁ ক'ৰবাত হয়তো শক্তিশালী বিৰোধীৰ অভাৱ দেখা গৈছে। কিন্তু মই অনুভৱ কৰিছোঁ বুলি ভাবিছোঁ। আমাৰ মাজত আছে মৰিধল কলেজৰ প্ৰাক্তন অধ্যাপক ডক্টৰ দেৱকুমাৰ দত্ত ছাৰ, এগৰাকী সমাজকৰ্মী আৰু বৰ্তমানেও তেখেতে শিক্ষাবৃত্তিৰ লগতেই জড়িত হৈ আছে। তেখেতে যিহেতু ৰাজনীতি বিজ্ঞান বিষয়ত দীৰ্ঘদিন কাম কৰি আহিছে, এইটো বিষয় লৈ পেলাই তেখেতে কিতাপ লিখিছে। গতিকে তেখেতৰ পৰা আমি জানিব বিচাৰিম যে ৰাজনীতিত বা চৰকাৰ এখনত বিৰোধীৰ ভূমিকা কিমান প্ৰয়োজন। যে ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ আৰু গণতন্ত্ৰত শক্তিশালী বিৰোধী দল যদি নাথাকে, তেতিয়াহ'লে আমি চৰকাৰৰ কোনো ধৰণৰ দুষ্কৃতিবিলাক ৰাইজক অৱগত কৰাৰ সুযোগ নাপাওঁ। কিন্তু অসমৰ ক্ষেত্ৰত বৰ দুখ লগা কথা যে আমাৰ ইয়াত শক্তিশালী বিৰোধী দল নাই, আৰু যিকেইটা বিৰোধী দল আছে তেওঁলোকৰ মাজতো চৰকাৰী পক্ষৰ বিপক্ষে ঐক্যবদ্ধভাৱে থিয় হ'ব পৰা নাই আজিলৈকে। মাত্ৰ 2টা বা 3টা বিৰোধী দল যাৰ অলপ অস্তিত্ব আছে, বাকীখিনিতো অস্তিত্বই নাই। আমি বামপন্থী দলবিলাকৰ আজি অস্তিত্ব নাইকিয়া হৈ গৈছে অসমত। সোঁপন্থী দল যি 2-এটা দেখিছোঁ, আমি ৰাইজৰ দলৰ কথাই কওঁ, অসম জাতীয় পৰিষদৰ কথাই কওঁ, তেওঁলোকৰ ক'তা? এই কাৰণ কি ইয়াৰ? মই ভাবোঁ, কিন্তু মোৰ ক্ষেত্ৰত মোৰ মতামত হ'ল এইটোৱে, ইয়াৰ 2টা কাৰণ। এটা হ'ল অসমৰ জনসাধাৰণ কিন্তু ৰাজনৈতিকভাৱে যথেষ্ট সচেতন আৰু এতিয়া অভিজ্ঞ। দ্বিতীয় কথা হ'ল যে বিৰোধী পক্ষই ৰাইজক এনেকুৱা কোনো ধৰণৰ ইছ্যু দেখুৱাব পৰা নাই যিটোৰ কাৰণে ৰাইজে তেওঁলোকক সমৰ্থন কৰিব। গতিকে ৰাজনৈতিকভাৱে যিহেতু সচেতন, গতিকে ৰাইজে জানিছে যে তেওঁলোকে কাৰ পক্ষত থিয় হ'ব, আৰু সেইকাৰণে আজি বিৰোধী দলৰ এই শোচনীয় অৱস্থা। আমি যদি চাওঁ যে জাতীয় পৰিষদৰ কথাই কওঁ, কি অৱস্থা আজি, ৰাইজৰ দলৰ কথাই কওঁ, গতিকে অসমৰ মানুহে 2টা শংকাত ভুগি আছে। আমি যিসকলে এই টকশ্ব'ত কথা কওঁ, টিভি ডিবেটত কথা কওঁ, তেওঁলোকে যুক্তিৰে তৰ্ক জিকিব পাৰে, কিন্তু বাস্তৱ জীৱনৰ যিবিলাক অভিজ্ঞতা সেইবিলাক সাধাৰণ মানুহে জানে। যাৰ ঘৰত চাকৰি নাই, যাৰ খোৱাৰ অভাৱ, যাৰ এটা থকা ঘৰ নাই, গতিকে তেওঁলোকে এইটো ভালকৈ জানে এইটো কোনে তেওঁলোকক দিব পাৰিব। টকশ্ব'ত হয়তো মই কৈ দিব পাৰোঁ অমুক চৰকাৰ ভাল, অমুক বেয়া, যুক্তিৰে মই জিকি যাব পাৰোঁ, কিন্তু এইখিনি মানুহে কিন্তু অসমৰ ৰাজনীতি নিৰ্ণয় নকৰে। অসমৰ ৰাজনীতি নিৰ্ণয় কৰে আমাৰ সাধাৰণ ৰাইজে। গতিকে সাধাৰণ ভোটাৰে তেওঁলোকে সঠিক সিদ্ধান্ত তেওঁলোকেহে লয়। আমি ৰাজনীতি বিজ্ঞানৰ মই প্ৰবক্তা আছিলোঁ কাৰণে মোৰ সিদ্ধান্তটো সঠিক নহয়। গতিকে সেইফালৰ পৰা মই ভাবোঁ বিৰোধী শক্তি বা বিৰোধী দলবিলাকে কিন্তু সচেতন হ'বৰ হ'ল। যদি বিৰোধী দল সচেতন নহয়, শক্তিশালী নহয়, তেতিয়া কিন্তু চৰকাৰী পক্ষই তেওঁলোকৰ মইমতালি চলাই যোৱাৰ সুযোগ পায়। গতিকে এই নিৰ্বাচনত কি হয় সেইটো আমি সময়লৈ অপেক্ষা কৰিম, তেতিয়া গম পাম। ধন্যবাদ। ধন্যবাদ। আমাৰ দত্ত ছাৰৰ যিখিনি কথা হ'ল, ছাৰে কওঁতে 2টা কথাই, এটা ৰাইজৰ দল আৰু যেতিয়া আঞ্চলিক দলৰ উল্লেখ কৰিলে, লগতে বামপন্থী দলসমূহৰ কথা উল্লেখ কৰিলে। আমি পোনপ্ৰথমে আঞ্চলিক দলৰ কথালৈ যোৱাৰ আগতে আমি বামপন্থী চিন্তাধাৰাৰে বাইদেউক, আমি অনিমা বাইদেউক বহুদিন পাইছোঁ, আৰু অনিমা বাইদেৱে মই জানো মুকলিকৈয়ে বামপন্থী চিন্তাধাৰা বাইদেৱে ছাপোৰ্ট কৰি আহিছে বাইদেউ? এটা সময়ত হয়তো কৰিছিলে, এতিয়া বাইদেউ শিক্ষকতা কৰি বিভিন্ন সাহিত্যিক সমাজৰ লগত জড়িত হৈ প্ৰত্যক্ষভাৱে নিশ্চয়কৈ বাইদেউ কোনো ৰাজনৈতিক দলৰ লগত
জড়িত নাই। কিন্তু যেতিয়া হয়তো বাইদেউসকলে ছাত্ৰী অৱস্থাত আছিল, তেতিয়া সেই সময়ত আছিলোঁ আচলতে। বামপন্থী চিন্তাধাৰাত বহুত মানুহে, আমাৰ সকলোৰে ভিতৰতে আচলতে মই ভাবোঁ এটা সমাজবাদী মানুহ কিন্তু আছে প্ৰত্যেকৰ ভিতৰতে। আমি বাইদেউ, মই আপোনাক জাষ্ট সুধিব খুজিছোঁ, আজিলৈকে অসমত য'ত পশ্চিমবংগত 25 বছৰৰো সময়কাল বামপন্থী চৰকাৰ এখনে শাসন কৰিব পাৰে, আমি চুবুৰীয়া ৰাজ্যখনত আজিলৈকে আমি বামপন্থী চৰকাৰ এখন আশা কৰিব পৰা নাই যে কি কাৰণে বাৰু? আপুনি কি ভাবে যে ক'ৰবাত বামপন্থী দলৰ অসমত সাংগঠনিক দক্ষতাৰ অভাৱ হৈছিলে, নে আমি সেইটো আদৰ্শৰ প্ৰতি আমি আচলতে আগ্ৰহী হ'ব পৰা নাই, ৰাইজ আগ্ৰহী হ'ব পৰা নাই? আপুনি কি ভাবে বাৰু? এটা সময়তো বামপন্থীবিলাকৰ 78ত খুব সম্ভৱ 11জন MLA হৈছিলে, আছিলে, ঠিকেই আছিলে। কিন্তু তাৰ পিছতেই বিভিন্ন কাৰক থাকে, আৰু মই ইমান কাৰকো ব্যাখ্যা কৰিবলৈ বিচৰা নাই। কাৰক মানে কি এনেকুৱা ধৰণৰ যে বামপন্থীৰ ওপৰত আক্ৰমণটো সদায় থাকে। পুঁজিবাদী গোষ্ঠীয়ে, সাম্ৰাজ্যবাদী গোষ্ঠীয়ে সদায় বামপন্থীৰ ওপৰত থাকে, কাৰণ তেওঁলোকৰ নীতি আদৰ্শ যিটো সমাজবাদী চিন্তা সেইটোৰ ওপৰত থাকে, কাৰণ সেইটো নকৰিলে তেওঁলোকৰ লোকচান। গতিকে সেইকাৰণে এতিয়াও দেখা যায় যে চীনৰ ওপৰত বিভিন্ন ধৰণৰ কথা ওলায়, সঁচা মিছা আমি নাজানো, বহুখিনি মিছা কথাই ওলায়, পিছত প্ৰমাণিত হয়। আৰু সেই সময়ত যি সময়তে 11জন MLA হৈছিলে, তাৰপিছত এনেকুৱা আক্ৰমণ আহিল যে অসম আন্দোলন আৰম্ভ হৈ গ'ল। তাৰপিছতেই গোটেই ছিন্ন ভিন্ন হৈ গ'ল। আৰু সেই সময়ত অসম আন্দোলনৰ সময়ত তেতিয়া মই ইউনিভাৰ্চিটিত, আমি কিন্তু বহুত মানে ফেচ কৰিব লগা হৈছে, আৰু বিভিন্নজনৰ পৰা আমি ফেচ কৰিব লগা হৈছে। আৰু এনেকৈ বহুজনৰ মৃত্যুও হৈছে, জানা তোমালোকে চবে। বহুত মানে SFI কৰ্মীক হত্যা কৰা হৈছে, এইবিলাকতো সঁচা কথা। তাৰপিছত হয়তো মানুহৰ মনত হয়তো ভয় সোমাল, বা এটা যিকোনো কথাৰে যেতিয়া একেবাৰে এটা ওপৰ লেভেলত যায়, তাৰপিছত হঠাৎ সি যদি নামি আহে, তাক আকৌ নতুনকৈ উলি অনাটো, গঢ় দিয়াটো টান হৈ পৰে। আৰু এতিয়া পৰিৱৰ্তিত পৰিস্থিতিত সমাজৰ গোটেইবিলাক চেঞ্জ হৈ গৈছে, আৰু গোটেইখিনিয়ে সামাজিক যিটো কাঠামো সেইটো সম্পূৰ্ণ পৰিৱৰ্তন হৈ গৈছে। গতিকে সেইকাৰণেই মই ভাবোঁ, আৰু সেই ধৰণৰ কথাবিলাক আৰু যিমানখিনি গতিত যাব লাগিছিল সেই ধৰণে যাব পৰা নাই হয়তো তেওঁলোকে, যিখিনি কৰ্মকৰ্তা, আৰু নতুন চামক তেনেকৈ আকৃষ্ট কৰিব পৰা নাই, সেইটো এটা দুৰ্বলতা আছে বুলি মই ভাবোঁ। গতিকে সেইকাৰণেই এতিয়াতো আৰু সম্পূৰ্ণ বামপন্থীৰ কথা ক'বই নোৱাৰে, বামপন্থী হ'লেই মানে বিভিন্ন ধৰণৰ আক্ৰমণ চলি যায়। আৰু এতিয়া মানুহবিলাক অভাৱী হৈছে বেছি। গতিকে বামপন্থীসকলৰ যিটো চিন্তাধাৰা, এতিয়া অভাৱী মানুহবিলাকৰ চিন্তাধাৰা অলপ বেলেগ। যেনে তেওঁলোকে খাবলৈ বিচাৰে, পিন্ধিবলৈ বিচাৰে। বৰ্তমান চৰকাৰে যিহেতু তেওঁলোক সেই ধৰণৰ সুবিধাবিলাক দিছে একেবাৰে সাধাৰণ মানুহখিনিক, গতিকে সেইকাৰণে তেওঁলোকে সেই চিন্তাৰ পৰা নিশ্চয় আঁতৰত থাকিব। মোৰ নিজা অনুভৱ এইটো, আৰু মই সেইটো কথাই কৈছোঁ আৰু আজিলৈ। ধন্যবাদ। সেইটো বাইদেউ এটা বাস্তৱ কথাই কৈছে আচলতে। মানুহৰ যেনেকৈ খাদ্য, বাসস্থান, সেইখিনি মানুহৰ প্ৰাইমেৰী। তো যিহেতু মূল অভাৱখিনিয়ে আচলতে আজিৰ দিনত বিভিন্ন আঁচনিৰ জৰিয়তে মূল অভাৱখিনিয়ে বৰ্তমানৰ চৰকাৰখনে মাৰিবলৈ চেষ্টা কৰি আছে। গতিকে বামপন্থী আদৰ্শৰ প্ৰতি বা সমাজবাদী আদৰ্শৰ প্ৰতি আগ্ৰহী নোহোৱাটো স্বাভাৱিক। এই সম্পৰ্কে আলিমুদ্দিন ছাৰে কিবা ক'ব নেকি? আপোনাৰ কি ধাৰণা? নতুন চাম যে আগ্ৰহী হোৱা নাই, বা আগতে স্কুল কলেজত ইলেকশ্যন বুলি ক'লে আচলতে সাংঘাতিকভাৱে SFI মেইন কিন্তু আছিলে, আছু আৰু SFI মাজত। এতিয়া নতুন ABVP এনেকৈ বহুত দল ওলাল। তো ৰঙিয়া কলেজতো আমি নিজে পাইছোঁ যে দুটা দলৰ মাজতে আচলতে মূল যুঁজখন। আপুনি কি ক'ব এই প্ৰশ্নটোৰ ওপৰত? না, এইটো প্ৰশ্নৰ ওপৰত? বাওঁপন্থী আদৰ্শৰ প্ৰতি যে মানুহ আকৰ্ষিত হোৱা নাই, এনেকুৱা কথা মই ভবা নাই। যিখিনি সচেতন মানুহ, যিখিনি মূল্যবোধৰ ৰাজনীতি কৰে, সেই মানুহখিনি এতিয়াও আছে। নতুন প্ৰজন্ম যোৱাকালি গুৱাহাটীত এটা ষ্ট্ৰাগল কৰিছে, চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে ধিক্কাৰ দিৱস পালন কৰিছে যোৱাকালি SFI DFI। সংখ্যাত কম হ'ব পাৰে, যে তেওঁলোকৰ যুক্তিক কাটব পৰা মানুহৰ সেই ক্ষমতাটো আচলতে সাধাৰণ মানুহৰ নাই। সেই সাধাৰণ মানুহখিনি, গোটেই মানুহে, কমন পিপলে যাব পৰা নাই, এইটো ঠিক। কমন পিপলক মিছগাইড কৰি থকা হৈছে, মানে মূল সমস্যাৰ পৰা আঁতৰাই থকা হৈছে। আপুনি আৰম্ভণিতে কৰা যিটো প্ৰশ্ন, সেই প্ৰশ্নটো মোৰ মাথাত লাগি আছে, যে নিৰ্বাচনে মোক আৱেগিক কৰিছে নে উৎকণ্ঠিত কৰিছে।
মই কিন্তু উৎকণ্ঠিত বাৰে বাৰে, কাৰণ এনেকুৱা অভিজ্ঞতা হৈছে বিগত সময়ছোৱাত যিকেইখন নিৰ্বাচন হৈছে, যিকেইখন চৰকাৰ হৈছে, কোনোখন চৰকাৰেই সন্তুষ্ট কৰিব পৰা নাই। প্ৰতিখন চৰকাৰে গঠন কৰি উঠি আমি এনেকৈ ভাবোঁ এইখন চৰকাৰ হ'ব নালাগিছিল। গতিকে আৰু এটা আমি ভুল কৰিব যাই আছোঁ নেকি অহা নিৰ্বাচনত, এইটো হ'ল মোৰ উৎকণ্ঠা। আৰু যিটো দেখি আছোঁ মানুহৰ যিটো মূল্যবোধৰ মানে পৰিৱৰ্তন, মানে আজিৰ পৰা 20-25 বছৰ আগৰ যিটো মূল্যবোধ, এইটো নিশ্চয় পৰিৱৰ্তন হৈছে। আৰু মানুহে ৰাজনীতিত জড়িত হৈছে কেৱল পোৱা নোপোৱাৰ হিচাপ কৰি পেলাই। গতিকে কি পাম, অমুক দলটোত গ'লে মই কি পাম, এই অংকটো কৰি যেতিয়া মানুহে ৰাজনীতি কৰিব, তেতিয়াহ'লে বাওঁপন্থীত গ'লেতো কি নাপায়, নিগেটিভ কথা। আৰু বাওঁপন্থী দলত যেতিয়া মানুহ যাব তাতে কিবা যে পাব আশা কৰি যাব নোৱাৰে। গতিকে যিহেতু মানুহে সেই অংকটো কৰে, তেতিয়া যোৱা নাই। কিন্তু ৰাস্তাটো যেতিয়া দেখাই দিব, বাওঁপন্থীয়ে যেতিয়া ফৰফ্ৰণ্টত আহি কথাটো বিকল্প দাঙি ধৰিব পাৰিব, তেতিয়া নিশ্চয় সাধাৰণ মানুহ বুজি পাব যে এওঁলোকৰ বন্ধু আচলতে বামপন্থীসকলে, গৰীব মানুহৰ কাৰণে তেওঁলোকে মাত মাতি আছে। গতিকে তেওঁলোকে যে স্থায়ী সমস্যা সমাধানৰ কাৰণে যাব গৰীবৰ সমস্যাটো, এইটো কথা অনুমান কৰিব পাৰি। মই নিজেই সক্ৰিয়ভাৱে হয়তো ৰাজনীতি কৰিব পৰা যোৱা নাই, কিন্তু মোৰ ধাৰণা এইখিনি কথা আছে। আমি তেনেহ'লে কেতিয়াবালৈকে যিটো আপুনি কৈছে হয়, মই আশাবাদী, যে মই আশাবাদী এটা অসমত সময়ত মানুহে এইটো প্লেটফৰ্মত আহিব, বামপন্থী ধাৰা বাওঁপন্থী ধাৰাটো এটা সময়ত এষ্টাব্লিছ হ'ব। হয়তো অলপ সময় লাগিব, কেতিয়াবা মানুহে চৰকাৰ বুজাওঁ গঠন কৰাৰো সপোন দেখিব পাৰেনে? পাৰেতো। চৰকাৰটো হ'বই, বিপ্লৱৰ মাজেদি চৰকাৰ হ'ব। মানে পৰিৱৰ্তনবিলাক এই ধৰণে হৈছে। আমি নেপালত দেখিছোঁ, শ্ৰীলংকাত দেখা পাইছোঁ, বাংলাদেশত দেখিছোঁ, গণ অভ্যুত্থান দেখা পাইছোঁ। অসমত যি নহ'ব তাৰ কি মানে আছে? অসমৰ যিবিলাক সমস্যা, মূল সমস্যাবিলাকতো মানুহক পাহৰাই ৰখা হৈছে। আজি নিৰ্বাচনৰ সময়ত মূল ইছ্যু হ'ব লাগিছিল অসমৰ নিবনুৱা সমস্যা। মানে 3 কোটি মানুহৰ 40 লাখে নিবনুৱা আছে অসমত, সেই কথাটো কিন্তু সমাজৰ মাজত নাই। হাজাৰ হাজাৰ কোটি টকা অসমত ঋণগ্ৰস্ত হৈ যায় আছে, সেই কথাটো পাব্লিকৰ মাজত নাই। হিন্দু মুছলমান সমস্যাটো সেইটো আৱেগিক কৰিছে মানুহ কথাটো এইটো কথা যে নিৰ্বাচনৰ সময়ত যে আৱেগৰ বশৱৰ্তী হৈ মানুহে সাম্প্ৰদায়িক চিন্তা চৰ্চাত ব্যস্ত হৈছে। জাতি মাতি ভেটিৰ কথা কওঁতে আৰু জাতি ভাগ কৰাৰ কথাহে ভাবছি, অসমীয়াৰ অস্তিত্বৰ কথাটো ভাবা নাই নহয়। হিন্দু মুছলমানৰ সমস্যাটো যদি আপুনি এইটোতো ভাবাৰ দৰে মাৰাত্মক সমস্যা। সেইটো মই ডাঙৰ মাইনৰিটি হিচাপে ভিতৰত আতংকিত মানুহ মই এজন। মই অনবৰতেই আতংকিত হৈ থাকোঁ, এই কথাটো সুধিব আৰু মই খুজিছিলোঁ যে মাইনৰিটি হিচাপে কৈছোঁ। আপুনি মাইনৰিটি মানে আপুনি ইছলাম ধৰ্মী মই ইছলাম মাইনৰিটি, হয়, ধৰ্মীয় সংখ্যালঘু। গতিকে মই একদম ক্লিয়াৰ কথা, মই ফ্ৰেণ্ড চাৰ্কলতো কৈ থাকোঁ, মোৰ অনবৰতে এটা আতংক চলি থাকে। কিহৰ আতংক এইটো? অস্তিত্বৰ আতংক? মাইনৰিটি সদায় আতংকিত হ'ব যদি সাম্প্ৰদায়িক এটা মেৰু বিভাজন যদি হয়, সমাজখন যদি মেৰু বিভাজন হয়, তেন্তে হিন্দু মেজৰিটি আছে, মুছলমান মাইনৰিটি আছে, মাইনৰিটি আক্ৰান্ত হ'বই ডেফিনিট। পৰিসংখ্যাটো কিন্তু বেলেগ চাগে, যিটো আমি পিয়ল মতে পৰিসংখ্যা যিটো মাজে মাজে ওলাই থাকে, সেইমতে বহুত এটা পাৰ্থক্য এতিয়া চাগে থকা নাই। মাইনৰিটি মই ইণ্ডিয়ান হিচাপে কৈছোঁ, ঠিক আছে, ঠিক আছে, মই আছামিজ হিচাপে কোৱা নাই। মানি লৈছোঁ। ভাৰতবৰ্ষত যদি সাম্প্ৰদায়িকতাবাদ আহে, হিন্দু আৰু মুছলমান উৰি যাব মুছলমান, এইটো ফাইনেল কথা। আচ্ছা, আপোনাৰ নিজকে কেতিয়াবা এনেকুৱা লাগেনে অসমীয়া এই যে সমাজখনত ইমান এনেকুৱা যিটো আপুনি ক'লে হিন্দু মুছলমানৰ সমস্যাটো ডাঙৰ সমস্যা দেখা হয়, দিছে। বহুত ডাঙৰ সমস্যা এইটো। কিমান এগৰাকী যে মই অসমীয়া, হয়, বাৰে বাৰে আপুনি এনেকুৱা পৰিস্থিতি হৈছে যে মই মুছলমান কিন্তু মই অসমীয়া, এনেকুৱা ক'ব লগা পৰিস্থিতি? হয়, এনেকুৱা কুৱেশ্যন হয়, তেনেকুৱা কথা কেতিয়াবা হয়। যে আপোনালোক অসমীয়া নে মুছলমান? হেৰি হাঁহি উঠে কথাটো। মই অসমীয়া বুলি লৈছিলোঁ, নহয় তেওঁ মুছলমান। এই কথাটো কিন্তু মোৰ কাণত পৰছে, এই কথাটো মই নিজে শুনা কথা। মই তেওঁ অসমীয়া বুলি ভাবিছিলোঁ, তেওঁ মুছলমান। এই কথাবিলাক আছে। আৰু মই কিন্তু বেছিভাগ সৰু কালৰ পৰা হিন্দু মানুহৰ লগত উঠা বহা, ফ্ৰেণ্ড চাৰ্কল উঠা বহা, অপেনলি ক'ব পাৰোঁ কথাখিনি। ৰাজনৈতিক দলৰ কিমান ভূমিকা এই কথাটো যে আহিল যে অসমীয়া নহয় মুছলমান? মইতো ভাবোঁ স্পষ্টকৈ ক'বলৈ, বাওঁপন্থীত বাৰে বেলেগ দলে এই কথাটো ইছ্যু হিচাপে লোৱাই নাই। একমাত্ৰ সাম্প্ৰদায়িকতাবাদৰ বিৰুদ্ধে ফাইট কৰা দলকেইটা বাওঁপন্থী দল, অল ইণ্ডিয়া লেভেলত। এইটো মেজৰ ইছ্যু। 92 যেতিয়া বাবৰি মছজিদ ভাঙা হয়, সেই অৱস্থাটো বাওঁপন্থীবিলাকেই ভাৰত বন্ধ দিছিল। কংগ্ৰেছ কিন্তু সেইখিনি পাৱাৰত আছিল। গতিকে আৰু এটা সুধিব খুজিছোঁ, তেনেহ'লে প্ৰায়ে এটা বাওঁপন্থীসকলৰ বিৰুদ্ধে এটা অভিযোগ আহে যে তেওঁলোকে মুছলমানৰ বিৰুদ্ধে কিবা এটা হ'লে যিমান মাত মাতে, এই একেখিনি অন্যায় হিন্দু এজনৰ বিপক্ষে। বাংলাদেশত দেখোন অলপতে হিন্দু এটা হত্যা কৰিছিল, মুছলমানবিলাকে লগ লাগি গাছতালে পেলাই মাৰিছিল। বাংলাদেশৰ কমিউনিষ্ট পাৰ্টিটো হেৰি কৰিছে, প্ৰচেছন কৰিছে, মিছিল কৰিছে তেওঁৰ নিৰাপত্তাৰ দ্বাৰা। একেই বাওঁপন্থী, একেই বাওঁপন্থীবিলাকতো ইণ্টাৰনেশ্যনেল পাৰ্টি এটা, গোটেই বিশ্বৰ নহয়। মই নামানো এইটো কথা, এই অভিযোগটো মই মানিয়েই নলওঁ।
ঠিক আছে, ধন্যবাদ। আৰু এইটো কথা কিন্তু কথাটো ঠিক সাম্প্ৰদায়িক যেতিয়া ৰাজনীতি ভাৰতবৰ্ষত থাকিব মাইনৰিটিৰ পক্ষত থিয় দিব লাগে প্ৰয়োজন বোধ কৰা হয় কেতিয়াবা, কাৰণ তেওঁলোক আতংকিত, তেওঁলোক চিকাৰ হ'ব পাৰে। তেওঁলোক এনেকুৱা কথা নহয় যে মুছলমান মানুহ ক'ৰবাত হিন্দুৱে আক্ৰমণ কৰিছে তাত নামাতিম, তেনেকুৱা কথা নহয়, মই এইটো কণ্ডেম কৰিম। কথাটো এনেকুৱা সেইটো নহয়, সাম্প্ৰদায়িকতা সাম্প্ৰদায়িক, কিন্তু মেজৰিটি অলপমান ভয় লগা কথা। আৰু মেজৰিটি মানুহ যেতিয়া সাম্প্ৰদায়িক হ'ব তেতিয়া কিন্তু সমাজখন ভয় লগা। এতিয়াও ভাগ্য ভাল বহুত হিন্দু মানুহ সাম্প্ৰদায়িক হৈ যোৱা নাই। ধন্যবাদ। সেইটো সেইটোৱে এটা আশা। কথা। আমাৰ লগত আছে ৰঙিয়াৰ এগৰাকী বিশিষ্ট অধিবক্তা ভাস্কৰ বৰুৱা ছাৰ। আমি এতিয়াও ভাল এজিপি অগপৰ সমৰ্থক বুলি ক'লে আমি আচলতে তেখেতৰ নামটো পোনপ্ৰথমে মনত আহে। তো ভাস্কৰ বৰুৱা ছাৰক মই জাষ্ট জানিব খুজিছিলোঁ আপোনাৰ পৰা, আঞ্চলিকতাবাদৰ ভৱিষ্যত কি অসমত শেষ নেকি বাৰু? ধন্যবাদ দত্ত বাইদেউ, আৰু লগত বাতৰি অসমক ধন্যবাদ জনাইছোঁ মোক ইয়াত এই দুআষাৰ কোৱাৰ সুযোগ দিয়াৰ বাবে। আঞ্চলিকতাবাদ শেষ হ'ব নোৱাৰে। অসমৰ মানে চৰকাৰ গঠন কৰা আঞ্চলিক দল আছিল অসম গণ পৰিষদ, আৰু অসমৰ যিখিনি উন্নতি আৰম্ভণি কৰিছিল সেইখিনি আছিল অসম গণ পৰিষদে। IIT বনোৱা, তেজপুৰ ইউনিভাৰ্চিটি বনোৱা, গুৱাহাটীত প্ৰথম ফ্লাইঅভাৰ বনোৱা অগপ চৰকাৰ। ৰঙিয়াত একমাত্ৰ ৰাইজৰ এটা ধুনীয়া মিল বনাইছিল, এপল মিল, অগপ চৰকাৰৰ একজন সুদক্ষ মানে মন্ত্ৰী, যাক আমি চিৰনমস্য বুলি ক'ব লাগিব, থানেশ্বৰ বড়ো ছাৰে। আৰু সেই হেৰিটোৱে ধৰক আজি পৰৱৰ্তী পৰ্যায়ত বৰ্তমান বিজেপিৰ একজন সক্ৰিয় সাংসদ ভুৱনেশ্বৰ কলিতাৰ দিনত ধ্বংস হ'ল। বিজেপিৰ বৰ্তমানৰ বিধায়ক ভৱেশ কলিতাৰ তেওঁ সেইটো পুনৰুদ্ধাৰ কৰিব নোৱাৰিলে। আৰু আজি কৰিছে কি, ধৰক বিজেপি চৰকাৰখনে কৰিছে কি, সেইটো আছিল ৰাইজৰ সন্মতিৰে, তাৰ ৰাইজৰ মিল আছিল সেইটো, কাৰণ সেইটো কোঅপাৰেটিভ মিল আছিল। এতিয়া কৰিছে কি বিজেপি চৰকাৰখনে, চাওক বা যি চৰকাৰে নকওক, মানে দিল্লীৱালা চৰকাৰে আপোনাৰ আমাৰ সৰ্বসাধাৰণৰ মাটিবিলাক অধিগ্ৰহণ কৰি নি আদানী আম্বানী ৰামদেৱক দি আছে। গতিকে সেইটোততো উন্নতি কেনেকৈ হ'ব, সেইটোতো আমাক ধ্বংস কৰি দি আছে আমাক। গতিকে এই ক্ষেত্ৰত কম মানে ৰাজ্যৰ উন্নতি হ'ব লাগিলে মানে হেৰি হ'ব লাগিব, আঞ্চলিক দল হ'বই লাগিব। আৰু আজিৰ ডেটত আঞ্চলিক দল বুলি ক'ব গ'লে ধৰক লুৰিণজ্যোতি গগৈয়ে অজাপ অসম জাতীয় পৰিষদ গঠন কৰিছে, আৰু সেই কথাটো মই দৃঢ় বিশ্বাসী তেওঁ সফল হ'বই। আৰু সফল যদি হ'ব নোৱাৰে তেতিয়াহ'লে অসমীয়া ধ্বংস হ'ব, এইটো ফাইনেল। মোৰ মতামত এইটো ফাইনেল, অসম ধ্বংস হ'ব যদি তেওঁ সফল হ'ব নোৱাৰে। গতিকে মই অসমৰ ৰাইজক আপোনালোকৰ জৰিয়তে অনুৰোধ জনাব বিচাৰোঁ, সকলোৱে আঞ্চলিকতাবাদত বিশ্বাস ৰাখক আৰু আঞ্চলিকতাবাদ সক্ৰিয় কৰক। মানে মই লুৰিণজ্যোতি গগৈ বুলি ডাইৰেক্টলি মই ক'ব খোজা নাই, কিন্তু আঞ্চলিকতাবাদ যোনে আঞ্চলিকতাবাদ ধ্বজা উৰুৱাব বিচাৰিছে তেওঁলোকক সমৰ্থন কৰক, যদিহে অসমক ৰক্ষা কৰিব বিচাৰে। তেনেহ'লে আপুনি আশাবাদী? মই আশাবাদী, আঞ্চলিকতাবাদ, আশাবাদী। হয় হয়। আৰু আশাবাদী নহয়, মই ভাবোঁ অসমৰ ৰাইজে আৰু আঞ্চলিক দলৰ চৰকাৰ বনাওক, যদিহে অসম ৰক্ষা কৰিব বিচাৰে। মই সেইটোৱে অনুৰোধ কৰোঁ অসমবাসীক। মই আশাবাদীয়ে নহয়। আৰু কথাটো হ'ল কি, ধৰক মই সক্ৰিয় ৰাজনীতিত বৰ্তমান নাই বাৰু, আগতে AGP কৰিছিলোঁ, কিন্তু যেতিয়াৰ পৰা এতিয়াতো AGP নাই, AGPটো যিমান গুণমান যিমান আছিল চব বিক্ৰী হৈ গ'ল বিজেপিৰ তাত। এতিয়া AGP বোলা দল থকা বুলি মই অসমত নাভাবোঁ, কাৰণ এওঁলোকতো কমপ্লিট বিক্ৰী গৈছে। গতিকে আৰু ধৰক AGP বুলি আঞ্চলিক দল নাহিলেও বেলেগ নামেৰে হ'লেও আঞ্চলিক দল আহিবই, মই দৃঢ় বিশ্বাসী। ইয়াৰ ৰাইজৰ হেঁপাহৰ দল আৰু বহু কষ্ট পৰিশ্ৰমৰ দল আছিলে AGP। AGPয়ে আচলতে বিজেপিৰ লগত একলগ হোৱাটোৱে আত্মঘাতী হ'ল নেকি? হয় হয় হয়, AGP হয়, মই কৈছোঁতো আজি অসমৰ যিখিনি উন্নতি কৰিছে, ধৰক IIT হওক বা তেজপুৰ ইউনিভাৰ্চিটি হওক, গুৱাহাটীৰ ফ্লাইঅভাৰ হওক, এপল মিল হওক, আমাৰ ৰঙিয়াৰ ওচৰত, এইবিলাক কোনে বনাইছিল? মানে AGPয়ে বনাইছিল। AGP সঁচাই আগ্ৰহী দল, আমাৰ আগ্ৰহৰ দল আছিল, ভাল কামো কৰিছিল, কিন্তু পৰৱৰ্তী পৰ্যায়ত নেতাবিলাকৰ ভুল ডিচিশ্যনৰ বাবে বিজেপিৰ লগত
আত্মঘাতী কৰিলে বিজেপিৰ লগত লগ লাগি, বেলেগ একো নহয়। গতিকে এতিয়া ধৰক তেওঁলোকে আৰু পুনৰুদ্ধাৰ হৈ অসমৰ ৰাইজৰ মাজত সোমোৱাৰ তেওঁলোকৰ স্থান নিশ্চয় নাথাকিব। চাগে চৰকাৰী চাকৰি কৰা যিমানখিনি মানুহ আছে এতিয়াও চাগে সেই 7 মাহ 8 মাহ 1 বছৰ দৰমহা নোপোৱা দিনবিলাক পাহৰা নাই। আৰু যদিহে পাহৰা নাই আকৌ তেখেতসকলে যে অগপৰ ওপৰত আস্থা ৰাখিব তেনেকুৱা আশা কৰিব নোৱাৰি আপুনি কোৱাৰ দৰে। গতিকে যদি আপুনি অজাপ আৰু ৰাইজৰ দল যাব বুলি কোৱা নাই। নহয় অজাপ আৰু ৰাইজৰ দল দুটা দলৰ আপুনি নাম কৰিছে। এই মুহূৰ্ততো আমি দুটা দল আঞ্চলিকতাবাদী দল বুলি ক'লে দুটা দলৰ নামেই জানো আমি। তো লুৰিণজ্যোতি গগৈ নে অখিল গগৈ আপোনাৰ মতে? নহয় মই কওঁ শুনক, মই লুৰিণজ্যোতি গগৈ অখিল গগৈ কাৰো নাম মই কোৱা নাই। মই কৈছোঁ আঞ্চলিক দল লাগে, মই কাৰো নাম কোৱা নাই। কিন্তু কথাটো ধৰক এতিয়া আপুনি যিহেতু উত্থাপন কৰিছে, অখিল গগৈতকৈ মই লুৰিণজ্যোতি গগৈক বেছি প্ৰিফাৰ কৰি আছোঁ। কাৰণ তেওঁ আজি ধৰক চবে কৈ আছে জুবিন গাৰ্গৰ মৃত্যুক লৈ ৰাজনীতি নকৰিবা। আৰে জুবিন গাৰ্গৰ লগত যদি তোমালোকে চৰকাৰখনে ৰাজনীতি কৰিব পৰা, বাকীবিলাকে মাত মাতোতে ৰাজনীতি হ'ব নেকি? আজি কোনে মাতছে? অকল লুৰিণজ্যোতি গগৈ মাতিছে। সেইদিনা তাৰ গুৱাহাটীত যাই তেওঁ কিবা কিবি প্ৰগ্ৰেমো কৰিছে। গতিকে আজি আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুক লৈ যিটো মানে ৰহস্য আমি দেখি আছোঁ দিনক দিনে, তাৰ কাৰণে আজি মানে বিৰোধী পক্ষই মাতিব লাগিছিল, কিন্তু মাতিছে লুৰিণজ্যোতি গগৈ। গতিকে সেইটোক মই ৰাজনীতি বুলি মই নকওঁ। গতিকে সেই ফালৰ পৰা মই প্ৰিফাৰেবল কি লুৰিণজ্যোতি গগৈক বিচাৰিম মই। আঞ্চলিকতাবাদ বুলি ক'লে, আঞ্চলিক দল বুলি ক'লে দুজন গগৈৰ নাম আহিল। নামনি অসমে কি কৰিব তেনেহ'লে? নামনি অসমৰ পৰা আশা কৰিব পাৰিনে কেতিয়াবা আঞ্চলিকতাবাদ এইটো বিশ্বাসত আস্থা ৰাখি পেলাই এটা শক্তিশালী দল নামনি অসমৰ পৰাও কেতিয়াবা ওলাব পাৰে, এগৰাকী ভাল নেতা ওলাব পাৰে? আপুনি ক'ব পাৰে। নহয় চাওক, আপুনি নামনি অসম উজনি অসম কিয় ভাগ কৰিছে অসমক? এইটো আপোনাৰ ভুল কথা হৈছে। অসমেই গগৈ কলিতা শৰ্মা দত্ত একো নহয়, চব অসমীয়া। তেখেতে মানে অলপ হেৰি পাইছে, তেখেতক কয় আপুনিতো অসমীয়া নহয় মুছলমানহে। সেইবিলাক আপুনি গগৈ দত্ত বৰুৱা ভাগ কিয় কৰিছে? আপুনি ভাগ নকৰিব। অসমীয়াই, উজনি নামনি নহয়, অসমেই। আজি তেওঁ আগবাঢ়িছে, তেওঁক আমি ইনস্পাইৰেশ্যন দিম। আমাৰ ইয়াৰ তেওঁতকৈ ডাঙৰ নেতা হোৱাটো আমাৰ কাৰণে বেয়া নহয়, কিন্তু এইটো ক'ব যোৱা নাই যে তেওঁক বাদ দি পেলাই আমি বেলেগ ক'ব যাম, বুজিছে? গতিকে সেনেকুৱা কথা। আৰু আমাৰ প্ৰস্তুতি চলি আছে প্ৰতিনিধিবিলাকৰ মাজতো, কৰ্মকৰ্তাসকলৰ মাজতো, আৰু কিছু পৰিমাণে আমাৰ ৰাইজৰ মাজতো। এনেকুৱা সময়ত আৰু আমি বেছ কিছু বছৰৰ পৰা দেখি আহিছোঁ যে ৰঙিয়াত এগৰাকী জনপ্ৰতিনিধি 5 বছৰৰ কাৰণেহে হয়। আমাৰ বড়োচাৰ চাগে ব্যতিক্ৰম আছিলে, 3টা টাৰ্ম। AGP 15 বছৰ থকা সেই 15 বছৰেই তেখেত আছিল, আৰু তাৰ পিছৰ পৰা 5 বছৰহে আমি আচলতে এগৰাকী প্ৰতিনিধিক সময় দিছোঁ, ৰাইজে সময় দিছে। যোৱা 10টা বছৰে আমি এজন প্ৰতিনিধি পাইছোঁ বিজেপিৰ পৰা। এই 10টা বছৰত আপুনি বিচৰা মতে ৰঙিয়াৰ উন্নয়ন হৈছেনে? এই 10টা বছৰত উন্নয়ন হৈছে বুলি নহৈছে বুলিও প্ৰত্যক্ষভাৱে ক'ব নোৱাৰি। কাৰণ আজি 10টা বছৰে নহয়, মই কোনো ধৰণৰ ৰাষ্ট্ৰীয় দলক তাৰমানে মই অসমৰ চৰকাৰৰ পক্ষপাতিত্বত নাই। একচুৱেলি অসমখনক তেওঁলোকে যেনেকুৱাকৈ ৰাষ্ট্ৰীয় দলে ব্যৱহাৰ কৰে, সেইটোত মই এই বয়সক লৈ দেখি যিটো মোৰ অনুভৱ হৈছে যে তেওঁলোকে এখন চৰণীয়া পথাৰ আৰু তেওঁলোকৰ কেনেকৈ কব্জাত আনিব পাৰি, এইটোৰ বাহিৰে বেলেগ চিন্তা নাই। মই ছাত্ৰ সন্থা কৰি অসম গণ পৰিষদত চামিল হৈছিলোঁ। গতিকে অসম গণ পৰিষদ যেতিয়া চৰকাৰ আছিল, তেতিয়া যিখিনি উন্নতি হৈছিল অসমৰ, সেইখিনিৰ তুলনাত কোনো ৰাষ্ট্ৰীয় দলে আজিলৈকে দিব পৰা নাই। 1 নম্বৰ কথা। আজি যদি যোৱা বিগত 10 বছৰৰ কথাটো যদি আমি যদি চাওঁ, আমাৰ বৰ্তমানৰ
মাননীয় বিধায়কে কি উল্লেখনীয় কাম কৰিছে বুলি ক'লে তাৰ কিন্তু উত্তৰ কিন্তু কোনো জনসাধাৰণৰ হাতত নাই। কেইটামান প্ৰেক্ষাগৃহ, কেইখনমান ষ্টেডিয়াম বা এনেকুৱাকৈ বনালে এটা ঠাইৰ এটা সমষ্টিৰ উন্নতি হয় বুলি মই নাভাবোঁ। কি কৰিলে উন্নয়ন হয় বুলি উন্নয়নৰ চাওক, আজি কেনেকুৱা কৰি আমি আমাৰ ৰঙিয়াৰ সমষ্টিটো, ৰঙিয়াৰ কথাই বিশেষকৈ কৈছোঁ। কেনে যে আমাৰ এই যে এখন আমাৰ হস্পিটেল আছিল, নহয় আমাৰ সেই সিদ্ধিনাথ শৰ্মা হস্পিটেল, সেইখনৰ আজি মই সৰুৰ পৰা বাচ্ছাৰ পৰা দেখিছোঁ সিদ্ধিনাথ হস্পিটেল, সেইখন এনেকুৱা এটা অৱস্থাত পৰিণত কৰিলে যে সেইখনৰ নাপাত্তা, ঘৰ চৰ ভাঙি দিলে, নোহোৱা হৈ গ'ল। তাৰপিছত মডেল হস্পিটেল আহিল। মডেল হস্পিটেলত কিমান প্লেন আছে ৰোগী থোৱা, ICU এৰি আছে, কিন্তু নামত কাগজে কলমে চলি আছে। কিন্তু আমাৰ এটা নিস্বাৰ্থ কোনো দলীয় সংগঠন নহয়, নাগৰিক মঞ্চ বুলি এখন হেৰি আছে, তাত ময়ো জড়িত আছোঁ। আমি কিবাকৈ যুঁজি কেইখনমান আজি ICU বেড আজি আনুষ্ঠানিকভাৱে মুকলি কৰাৰ কাৰণে সক্ষম হৈছোঁ। এইজন ICU বেড পাইছে, কেইখনমান হৈছে ডায়ালিচিছ চেণ্টাৰ 2-3টামান পৰি আছে, 2টা মেচিন, তাত এটা নাকি কাৰ্যকৰী কৰাৰ কাৰণে সক্ষম হৈছোঁ। আচলতে এটা সমষ্টিৰ অভিভাৱক হিচাপে গণ্য কৰা যায় একজন বিধায়কক। কামটো আচলতে বিধায়কৰ হয়নে নহয়? বিধায়কে কি কৰি আছে? এটা উল্লেখনীয় কথা। 2 নম্বৰ, চিভিল হস্পিটেলখন আজি এখন অসামৰিক চিকিৎসালয়ত চাব ডিভিজন হোৱাৰ লগে লগে পৰিৱৰ্তন হৈছে, কিন্তু আজিও তাৰ যিটো নমুনা, সেইখন কি পৰিৱৰ্তন দেখা গৈছে? সেইখন একো পৰিৱৰ্তন দেখা নাই। বৰং আমি নাগৰিক মঞ্চই সেইদিনা গম পালোঁ যে 2024 চনতে মুখ্যমন্ত্ৰী মহোদয়ৰ এপ্ৰুভ হৈছে তাত G+3 ষ্টৰেজৰ বিল্ডিঙত, য'ত নেকি সুবিধাখিনি গোটেই থাকিব। সেইখন এপ্ৰুভ হ'লেও আপোনাৰ ফাইলৰ মাজতে আবদ্ধ হৈ আছে। কি কাৰণে হৈ থকা বুলি ভাবে? কি কাৰণে হৈ থকা বুলি ভাবিম? এইখিনিৰো কাম একচুৱেলি কাৰ? অভিভাৱকৰ। ৰঙিয়াখনৰ উন্নতিৰ কাৰণে সেইজন বিধায়কে এইবিলাক চাব লাগে। কিন্তু লাষ্টত আমি নাগৰিক মঞ্চ গম পালোঁ, গম পাই পেলাই এইবিলাক বিচাৰ খচাৰ কৰি আনি এইবিলাক প্ৰচেছত আমি এতিয়া চেষ্টা কৰি আছোঁ। তেখেতে কামটো কৰিব বুলি কৈছে নহয় ন, তেখেতে কৰাৰ আগতে আচলতে কৰিব লাগিছিল কোনে? তেখেতে কৰিব লাগিছিল, তেখেতে আগভাগ ল'ব লাগিছিল। মুখ্যমন্ত্ৰীৰ এপ্ৰুভেল পোৱাৰ পিছতো তেখেতে কিয় মনে থাকিলে? আজি 6 মাহৰ বছৰ দিন এখন লুপ্ত হৈ থাকিল কাগজখন। 2 নম্বৰ, এনেকুৱাকৈ এইখিনিতো ৰাজহুৱা স্বাৰ্থ জড়িত বহুত ডাঙৰ এটা কাম। 3 নম্বৰ, আমাৰ যিখন ইণ্টাৰনেশ্যনেল ৰাষ্ট্ৰ এখনৰ লগত যিটো যোগাযোগ, অৰ্থাৎ তিনিআলি ৰেলগেট, সেইখন ফ্লাইঅভাৰৰ কাৰণে তেখেতে প্ৰথম চিন্তা কৰিব লাগিছিল। কাৰণ কি তেখেতো মিনিষ্টাৰ আহোঁতে তেখেতো বন্দী হ'ব লাগে। গতিকে সেইখনৰ কথা চিন্তা তেখেতে কিমান দূৰ কৰিলে, এইটো আচৰিত কথা। কিয় 2023 চনত মই নাগৰিক মঞ্চৰ আৰু কেইজনমানৰ সতীৰ্থলৈ সভাপতি প্ৰমুখ্যে আমি কেইজনমানে তেখেতক এটা IBত তেখেতক লগ ধৰিছোঁ। তেখেতক ক'লোঁ যে এইখনটো প্ৰথম হ'ব লাগে। কৈছে হৈছিলে, 3খন হৈছিল ফ্লাইঅভাৰ, গতিকে তাত প্ৰথম এখনেই আছিল। কিন্তু এখন কিছুমান মানুহে কমপ্লেইন দি এখন বন্ধ কৰি দিলে। গতিকে আপোনালোকে এটা কাম কৰক, 24ৰ বাজেটত মই এখন উৎখাপন কৰিম, আৰু আপোনালোকে সেই কমপ্লেইনত এগেইনষ্টেড আকৌ এখন আপোনালোকে মেমৰেণ্ডাম দি দিয়ক কিছুমান মানুহৰ চহী লৈ। তেওঁলোকে যিমান দিছিল তাতকৈ আমি বহুত দি দিয়ক। আমি বহুত মানুহৰ চহী লৈ পেলাই দি দিলোঁ। দিয়াৰ পিছতো বাজেটৰ কথাটোতো বেলেগে 24ৰ কথা, 24 গ'ল, 25 গ'ল, এতিয়া 26ৰো আপোনাৰ মাৰ্চ যাব। গতিকে এইবিলাকত কোনে মাতিব লাগে? একজন অভিভাৱক আমি পাতি দিয়াৰ পিছত সেই অভিভাৱকজনৰ সেই চিন্তাটোৰ থাকিব লাগে নে নাই? গতিকে ৰঙিয়াই কি পালে বুলি ক'লে, আমি এজন MLA পালোঁ। মই প্ৰত্যক্ষভাৱে ক'লে আমি এজন MLA পাইছোঁ, কিন্তু MLA জনৰ আমি
গাৰ্জেন হিচাপে অভিভাৱক হিচাপে আমি কিন্তু বিশেষ পোৱা বুলি ক'লে মই অনুভৱ কৰা নাই একচুৱেলি। ঠিক আছে, ধন্যবাদ। আমাৰ মাজত আছে এগৰাকী বিশিষ্ট শিক্ষাবিদ, ৰাজ্যিক শিক্ষা পুৰস্কাৰ প্ৰাপ্ত যতীন ডেকা ছাৰ। যেতিয়া প্ৰায়ে আমাৰ এনেকুৱা হয় হিচাপত নোপোৱাৰ হিচাপটো পোৱাতকৈ বেছি হয় নেকি বাৰু? 10 বছৰত আমি কি পালোঁ, আপুনি কি ভাবে? ধন্যবাদ। আচলতে এই কথাখিনি একেষাৰতে ক'ব পৰা নাযায়, কি পালোঁ কি হেৰুৱালোঁ। ৰাজনীতি এটা ধৰ্ম বুলি ক'লেও ভুল নহয়। ৰাজনীতিত বকাচুতীয়াটো হয়ে, অলপ আগতে আমাৰ বাইদেউ কৈছে এইটো এটা ইছ্যু বিচৰা হয় ৰাজনীতিত। এতিয়া মই কোনো ৰাজনৈতিক দলৰ সদস্য নহয়, মই সম্পূৰ্ণ নিৰপেক্ষ এগৰাকী নাগৰিক। আৰু নাগৰিক হিচাপে মই 42টা বছৰ নাগৰিকৰ যিটো মৌলিক অধিকাৰ ভোটদানটো, এইটোৱে বোধহয় আমাৰ অধিকাৰ আছে। তাত বাহিৰে আমি অধিকাৰ আচলতে পোৱা নাই বুলি ক'লেও ভুল নহয়। এইটো আমি সাব্যস্ত কৰিছোঁ। আৰু এই বিগত সময়ছোৱাত এই সুদীৰ্ঘ পৰিক্ৰমাত যদি আমি ইতিহাসৰ পাত লুটিয়াই চাওঁ, তেতিয়াহ'লে তাৰ হিচাপটো ওলাই পৰে, কোনে কি কৰিলে আৰু কি পালোঁ কি হেৰুৱালোঁ। গতিকে আমি কোনো এটা বিশেষ দলক জগৰীয়া কৰিবলৈ মই বিচৰা নাই। ইয়াত যদি জগৰীয়া হয়, আমি প্ৰথমতে জগৰীয়া হ'লোঁ আমি সাধাৰণ নাগৰিকসকল। আমি আত্মসমালোচনা কৰিব লাগিব। আমি পৰিৱৰ্তন বিচাৰিছোঁ, পৰিৱৰ্তন আমাক লাগিব, কিন্তু পৰিৱৰ্তনে আনি দিব প্ৰগতি বিকাশ। আৰু সেইটো কৰিবলৈ হ'লে আমি পৰিৱৰ্তন কৰিবলৈ যাওঁতে যদি আমাৰ নিজস্ব সকলো বিক্ৰী কৰি দিওঁ, তেতিয়াহ'লে পৰিৱৰ্তন কেনেকৈ আহিব? আমাৰ সাহিত্য সংস্কৃতি, আমাৰ যি জাতীয়তাবোধ আছে, এইবিলাক আমি জীয়াই ৰাখিব লাগিব, তেতিয়াহে আমি পৰিৱৰ্তন বিচাৰিব পাৰিম। এইটো আমি ঠিকেই ৰাখি আমি পৰিৱৰ্তন বিচাৰিব লাগিব। এতিয়া বিভিন্নজনৰ বক্তব্যত প্ৰকাশ পাইছে, আচলতে কোন দলে কি কৰিলে, কোন দলে কি নকৰিলে, মই তেনেকৈ নকওঁ। সকলোৱে কৰিছে, তেওঁলোকৰ যিখিনি সামৰ্থ্য অনুযায়ী কৰিছে। আচলতে আমাৰ ভুল হৈছে আমি ব্যক্তি নিৰ্বাচন কৰাত। সেই ব্যক্তিসকলক নিৰ্বাচন কৰোঁতে আমি এজন অযোগ্য প্ৰাৰ্থীক আমি নিৰ্বাচন কৰিছোঁ বুলি আমি আজি উপলব্ধি কৰিছোঁ। আমাৰতো মই ক'লোঁ নহয়, এই বিগত সময়ছোৱাত মই অতি কমেও 9জন বিধায়কক ভোট দিছোঁ। এই 9গৰাকী বিধায়কে আমাক কি দিলে? আমি একোৱেই নাপালোঁ ক'বলৈকে, কিন্তু বহুত পাইছোঁ। কি পাইছোঁ সেই কথাখিনি মই নকওঁ, ছবিয়ে ক'ব। আমি যদি ৰঙিয়াৰ ছবিখন চাওঁ, তেতিয়াহ'লে তাৰ ছবিবিলাকেতো মিছা কথা কেতিয়াও ক'ব নোৱাৰে। আমিতো আজি দেখিছোঁ, আমি তাহানিত যিটো দেখিছিলোঁ, আজিৰ পৰা 10-15 বছৰ আগত আমি যিটো প্ৰগতি দেখিছিলোঁ, তাতকৈতো বহুত প্ৰগতি আমি পৰিৱৰ্তন দেখিছোঁ। আমিতো স্বীকাৰ কৰিব লাগিব এইটো কথা। এইটো আমি কোনো পক্ষক সমৰ্থন কৰি কোৱা নাই, আমি সেইখিনি আমি ডেভেলপ হৈছে বুলি ক'ব লাগিব। আৰু এই ডেভেলপমেণ্টটো কিহৰ ওপৰত নিৰ্ভৰ কৰে? আমাৰ সুচল যাতায়াত ব্যৱস্থা এটা লাগিব, সংযোগ ব্যৱস্থা এটা লাগিব। আমাৰ এই বিধানসভা সমষ্টিত যিখিনি মানুহ আছে, এই মানুহখিনিৰ মাজত এটা সংযোগ ব্যৱস্থা এটা থাকিব লাগিব। আৰু সেইটো আনি দিব কিয়ে? আমাৰ যিটো যাতায়াত ব্যৱস্থা, যাতায়াতৰ যিটো সংযোগ ব্যৱস্থা, এইটো দেখিছোঁ আমাৰ দলং বা ৰাস্তা পদূলি একেবাৰে নাছিলে। সেইবিলাক কিন্তু আমি স্বীকাৰ কৰিব লাগে যে এইবিলাক হৈছে। আজি মই দেখিছোঁ, মই গোটেই সমষ্টিখনতে এনেই ঘূৰোঁ কেতিয়াবা, কাৰণ আমি শিক্ষক সমাজৰ লগতো জড়িত আছিলোঁ। তেনেকৈ আমি ঘূৰোঁ। আৰু এটা মোৰ ইচ্ছা যে ক'তনো কি হৈছে, কি কৰিব লগা আছে, এবাৰ মনটোৱে নকয়, চাবলৈ মন যায়। আৰু দেখিছোঁ এই বিগত সময়ত মোৰ দৃষ্টিত মই কিন্তু অতি কমেও 10-12খন পকা দলং দেখিছোঁ, য'ত আছিল বাঁহৰ সাঁকো, পাৰ হ'বৰ কোনো ব্যৱস্থা নাছিল, বিচ্ছিন্ন হৈছিল যোগাযোগ ব্যৱস্থা হৈছে। তাৰোপৰি ৰাস্তা পদূলি বেলেগ নালাগে। আমি যদি ৰঙিয়া 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ৰঙিয়া নগৰলৈ সোমাই আহোঁ, তেতিয়াহ'লে ভাৱ হয় আমি ক'ত সোমাইছোঁ, এখন চিটিত সোমাইছোঁ নেকি, তেনেকুৱা এটা ভাৱ হয়। এটা সৰু কথা, মোৰ বন্ধু এজন আহিছিল মোৰ ঘৰলৈ, ৰাস্তা ফুল হৈ গ'ল। পৰিৱৰ্তন তেওঁ গৈ পেলাই নলবাৰী পালেগৈ। তাৰ পৰা ফোন কৰিছে, ফোন কৰাত ক'লে যে আপুনি ভুল কৰিলে, আপুনি আগুৱাই গ'ল, পিছু আহিলে। কিহৰ কাৰণে? এটা পৰিৱৰ্তন, ইয়াৰ ছবিটো সলনি হৈ গৈছে। এই ছবিটো সলনি হৈ যোৱাৰ কাৰণে মানুহবিলাকৰ অকণমান অসুবিধাও হৈছে, কিন্তু বিকাশ হৈছে, পৰিৱৰ্তন হৈছে, প্ৰগতি হৈছে। কিন্তু এই প্ৰগতিত আমি সন্তুষ্ট থাকিলে নহ'ব, বহুত কৰিবলগীয়া আছে। কৈছে কেইবাজনো কৈছে, আমাৰ বহুত হেৰুৱাইছোঁ। আকৌ আমাৰ যিটো
এপলো মিল আছিল, এইটো হেৰুৱাটো আমাৰ দুৰ্ভাগ্যৰ কথা, আমি হেৰুৱাব নালাগিছিল। এইটো কেনেকৈ ঘূৰাই আনিব পাৰি সেইটোৰ কাৰণে চেষ্টা অব্যাহত ৰাখিবই লাগিব। কিন্তু অমুক দলটোৱে কৰিছিল, অমুক দলটোৱে বিক্ৰী কৰিলে, সেই কথাটো কিন্তু আমাৰ মুখেৰে নোলায়। কাৰণ তাৰ যিখিনি কৰ্মী আছিল, সেই কৰ্মীখিনিৰ কি আছিলে, তেওঁলোকৰ সততা, নিষ্ঠা আৰু ত্যাগ, এই ত্যাগৰ মনোভাৱ আছিল নে নাই? আজি কৈছে, বৰুৱাদেৱে কৈছে যে AGP-খন বিক্ৰী হৈ গ'ল, AGP চৰকাৰখন। বৰ দুখ লাগে। এটা সময়ত বোধহয় এনে এজন ব্যক্তি নাই যিয়ে নেকি AGP নকৰিছিল, সমৰ্থন নকৰিছিল। এই পাৰ্টি কৰাৰ কথা মই কোৱা নাই, সমৰ্থন নকৰিছিল, কৰিছিলোঁ। আমিও জাতীয়তাবোধৰ এজন আমাৰ হেৰিৰে ধাৰাৰে, চিন্তা ধাৰাৰে আমি উদ্বুদ্ধ ব্যক্তি হয়, আমি খুব দুখ পাইছোঁ। সেই ইমান কষ্ট কৰি গঢ়া এটা দল, এখন চৰকাৰ, সেই চৰকাৰখনে তেওঁলোকৰ, মই আজি ক'ম যে তেওঁলোকৰ বহুত অভাৱ আছে, সততাৰ অভাৱ আছে, কামৰ নিষ্ঠাৰ অভাৱ আছে, ত্যাগৰ মনোভাৱৰ অভাৱ আছে। তেওঁলোকে সকলোৱে ব্যস্ত হৈ পৰিল ব্যক্তিকেন্দ্ৰিক চিন্তা চৰ্চাত, নিজকে কেনেকৈ তেওঁলোকে এষ্টাব্লিছ কৰিব পাৰে, এই কথাতে তেওঁলোকে জড়িত হৈ থাকিল। যাৰ কাৰণে আমাৰ ইমান মৰমৰ দল, আপোন দল এটা আমি শেষ কৰি পেলালোঁ। এতিয়া কোনো দলে আমাক নেখুৱায়, ৰাষ্ট্ৰীয় দলেই হওক বা আঞ্চলিকতাবাদী দলে হওক, যদি আমি মানুহবিলাক শুদ্ধ নহওঁ, মানুহবিলাক যদি আমি নিকা নহওঁ, তেতিয়াহ'লে কোনো দলে আমাক পৰিৱৰ্তন আনি দিব নোৱাৰে। সেইফালৰ পৰা মই কৈছোঁ যে আমি প্ৰথমতে আমি প্ৰত্যেকজন নাগৰিক, সচেতন নাগৰিক, প্ৰায়বিলাক নাগৰিকটো আমাৰ সচেতন হয়, আজি কিন্তু হয়। বৰ্তমান সময়ত নাগৰিকবিলাক সচেতন। কাক ভোট দিব, কোন চৰকাৰ গঠন কৰিব, কাকো কোনো ক'লেও নুশুনে, নিজে ডিচিশ্যন ল'ব, সিদ্ধান্ত ল'ব। সেইফালৰ পৰা মই কওঁ যে আমাক পৰিৱৰ্তন লাগিবই, পৰিৱৰ্তন আহক। কিন্তু আমাৰ যিটো নিজৰ অস্তিত্ব, নিজৰ এই অস্তিত্ব বজাই ৰাখি পেলাই আমাৰ অকল এটা দিশত পৰিৱৰ্তন হ'লে পৰিৱৰ্তন আমাৰ দেশৰ প্ৰগতি কেতিয়াও নহয়। আমাৰ সাহিত্য, সংস্কৃতি, শৈক্ষিক, বৌদ্ধিক সকলো দিশত আমাৰ প্ৰগতি হ'বই লাগিব। তেতিয়াহে আমি দেশৰ ভৱিষ্যত এটা প্ৰগতি হোৱা বুলি আমি ক'ব পাৰিম। তেতিয়াহে আমি ক'ম যে আমাৰ কামবিলাক হৈছে। আজিৰ তাৰিখত আমাৰ ৰঙিয়াখনত অতি কমেও 20% কাম কৰিবলগীয়া আছে। 80% কাম কিন্তু হৈছে। কোনে কৰিছে, কেনেকৈ হৈছে, এইটো কথাটো বেলেগ। আমি ইয়াৰ ছবিয়ে গৈছে বুলি মই কৈছোঁ নহয়। মই এখন ৰঙিয়া হায়াৰ ছেকেণ্ডাৰীত কাম কৰিছিলোঁ, আপোনালোকে জানে। ৰঙিয়া হায়াৰ ছেকেণ্ডাৰী যিটো অৱস্থা, দুখ লগা অৱস্থা। মই যেতিয়া ক্লাছ কৰিছিলোঁ তাত যাব নোৱাৰি, পিছল খাওঁ, পৰিম নেকি, ওপৰৰ বেৰখন খুলি পৰিব নেকি। সেই বিদ্যালয় ভৱনটো কিন্তু আজি এখন আটক ধুনীয়া বিদ্যালয় ভৱন এটা হৈছে। এটা উদাহৰণ। অকল এইখনেই নহয়, আমাৰ সমষ্টিটোত বিভিন্ন দেশৰ বিভিন্ন প্ৰান্তত হৈছে। আমাৰ সমষ্টিত অতি কমেও 9খনমান স্কুল হৈছে মই জনাত। তেনেকৈ সুন্দৰ এটা ইনফ্ৰাষ্ট্ৰাকচাৰ হৈছে। এইবিলাকেতো প্ৰগতি। এইবিলাকে যদি শৈক্ষিক ক্ষেত্ৰখন তেনেকৈ আগবাঢ়ি যায়, তেতিয়াহ'লে আমাৰ ভৱিষ্যত প্ৰজন্মক আমি আগবঢ়াই নিয়াত নিশ্চয় আমাৰ এটা পথ সুগম হ'ব। সেইখিনিকে মই ভাবিছোঁ। গতিকে আপোনালোকক ধন্যবাদ দিছোঁ। আজিৰ আপোনালোকৰ যিটো চেনেল, এই চেনেলে আজিৰ এই মুহূৰ্তত সময় উপযোগী যিটো আলোচনাৰ কাৰণে আমাক বিচাৰিছে বা আমি এটা কথাখিনি মত বিনিময় কৰাৰ সুবিধা পাইছোঁ, তাৰ কাৰণে আপোনাৰ ওচৰত মই কৃতজ্ঞতা স্বীকাৰ কৰোঁ, ধন্যবাদ জনাইছোঁ। আৰু অনাগত দিনত আমি এখন ভাল চৰকাৰ পাম বুলি আশা ৰাখিছোঁ, আৰু সেই চৰকাৰ নিৰ্বাচন কৰিব আমাৰ সচেতন নাগৰিকে। ধন্যবাদ। ধন্যবাদ ডেকা স্যার। আচ্ছা, আমার দ্বিজেন শর্মা স্যারে তেখেতে ইতিমধ্যে আমার জনপ্রতিনিধিগৰাকীক অভিভাৱক হিচাপে উল্লেখ কৰিলে। যদি অভিভাৱক হিচাপে আমি কওঁ, তেনেহ'লে আমাৰ অভিভাৱকগৰাকীক কৰিবলগীয়া কামবিলাক মনত কৰাই দিয়াটো বাৰু বেয়া কথা হয় নেকি? আমি নাগৰিক মঞ্চৰে সাধাৰণ সম্পাদকৰ পৰা জানিব বিচাৰিছোঁ। হয় বাইদেউ, নমস্কাৰ। মই আগতেই কৈছোঁ যে সময় উপযোগী অনুষ্ঠান হৈছে। উন্নয়নৰ ক্ষেত্ৰত আপুনি যিটো কথা কৈছে, উন্নয়নৰ কথা ক'লে আমি জনপ্ৰতিনিধিৰ কথা আমাৰ মনলৈ আহে। কোন আমাৰ সাংসদ, কোন আমাৰ বিধায়ক, কোন আমাৰ পৌৰপতি, কোন আমাৰ পঞ্চায়তৰ সভাপতি, এনেকুৱা ধৰণৰ কথাবিলাক আহে, যাৰ নেতৃত্বত উন্নয়ন হয়। মই ৰঙিয়াত উন্নয়ন নোহোৱা বুলি নকওঁ, উন্নয়ন হৈছে। আমি এইমাত্ৰ ইয়াতে এটা কাপত চাহ খাইছোঁ, কাগজৰ কাপত চাহ দিছে, লাল চাহ দিছে। লাল চাহৰ দাম কাগজৰ কাপত 10 টকা হ'ব। কিন্তু আপুনি অলপ আগত যাওক, ইউফৰিয়া বুলি এখন ৰেষ্টুৰেণ্ট আছে, তাত আপোনাক কাপ প্লেটত চাহ দিব, গাখীৰৰ চাহ দিব, আৰু সুন্দৰভাৱে আপ্যায়ন কৰি চাহ দিব। তাত কিন্তু চাহৰ দাম 30 টকা। গতিকে 30 টকা ল'লে তেওঁ আমাক সেনেকুৱা ধৰণৰ চাহ দিব লাগিব, কাপ প্লেটত দিব লাগিব, ধুনীয়া চোফাত বহাব লাগিব,
আৰু দৰকাৰ হ'লে এচিও দিব লাগিব, কাৰণ মই 30 টকা দিছোঁ চাহ কাপত, ইয়াতে মই 10 টকা দিছোঁ, গতিকে মোক কাগজৰ কাপত লাল চাহ দিছে। আজিৰ পৰা 10 বছৰ আগত, 12 বছৰ আগত 14 চনত আমি কৰ দিছিলোঁ, যিকোনো সামগ্ৰী ক্ৰয়ৰ বিনিময়ত আমি কৰ দিছিলোঁ 4%, মাত্ৰ 4% আমি ভেলু এডেড টেক্স দিছিলোঁ, ভেট। এতিয়া আমি কৰ দি আছোঁ 28%, যিকোনো সামগ্ৰী কিনিব লাগিলে আমি 28% কৰ দি আছোঁ, 18% কৰ দি আছোঁ। গতিকে মোক সেই ধৰণৰ উন্নয়ন লাগিব, কিন্তু সেই ধৰণৰ উন্নয়ন হোৱা নাই। এটা অসমত মাত্ৰ এটা ডিপাৰ্টমেণ্টত উন্নয়ন হৈছে, সেইটো হ'ল মুখ্যমন্ত্ৰীৰ ডিপাৰ্টমেণ্ট, লোক নিৰ্মাণ বিভাগ। তেওঁৰ নিৰ্মাণত তেওঁৰ ব্যক্তিগত বেনিফিটো আছে, তেওঁৰ পৰিয়ালৰ বেনিফিটো আছে। মই অপেনলি কৈছোঁ, তেওঁ বেয়া পায়, এৰেষ্ট কৰে, কিবা কৰে, ধমকি দিয়ে, দিয়ক, মোক কথা নাই, মই এইবিলাক গুৰুত্ব দিয়া মানুহ নহয়। তেওঁৰ ব্যক্তিগত বেনিফিট আছে, সেইকাৰণে তেওঁ কিছুমান মানে লোক নিৰ্মাণ বিভাগৰ উন্নয়ন তেওঁ কৰিছে, পথ নিৰ্মাণ কৰিছে, হকে বিহকে তেওঁলোকে গুৱাহাটীত ফ্লাইঅভাৰ উৰণ সেতু নিৰ্মাণ কৰিছে, বা কিছুমান নতুন নতুন অট্টালিকা বনাইছে। গতিকে এইবিলাক তেওঁ কৰিছে। কিন্তু ৰঙিয়াৰ উন্নয়নৰ ক্ষেত্ৰত আমি যদি ক'ব যাওঁ, ৰঙিয়াৰ অধোন্নতি হৈছে। অধোন্নতিৰ এটাই উদাহৰণ দিম আপোনাক। 40 বছৰ যিটো কাৰ্যালয় ৰঙিয়াত আছিলে, নিৰ্বাচনী কাৰ্যালয়, যিটো আমি মানে সেই সময়ৰ গণশত্ৰু হিতেশ্বৰ শইকীয়াই ৰঙিয়াক মহকুমা ঘোষণা কৰি পেলাই এটা জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয় ৰঙিয়াত স্থাপন কৰিছিলে। সেই কাৰ্যালয়টোত বিগত 40 বছৰ ধৰি নিৰ্বাচন চলিলে, কিন্তু এতিয়া ৰাইজৰ চৰকাৰত মানে অমৃতকালত সেই কাৰ্যালয়টো স্থানান্তৰ কৰা হ'ল ৰঙিয়াৰ পৰা, মানে কি আমিনগাঁৱলৈ, জিলাৰ কাৰ্যালয় স্থানান্তৰিত কৰি হ'ল। আমি কি অপৰাধ কৰিছিলোঁ যে এই কাৰ্যালয়টো স্থানান্তৰ কৰিব লাগে? তেওঁক 10 বছৰ আমি নিৰ্বাচনত জয় কৰাৰ কাৰণে আমাৰ শাস্তি হ'ল নেকি এইটো? গতিকে এনেকুৱা ধৰণৰ কিছুমান কথা ক'লে নহ'ব। কি উন্নয়ন হৈছে মই নোহোৱা বুলি নকওঁ। আজি মোৰ উপৰোক্ত বক্তা যতীন ডেকাই এটা কথা কৈছে যে ৰঙিয়া হাইস্কুলৰ উন্নয়ন হৈছে, মই কোৱা নাই। সমগ্ৰ অসমৰ হাইস্কুলৰ উন্নয়ন হৈছে, সমগ্ৰ অসমত বিল্ডিং বনাইছে, সমগ্ৰ অসমত মানে এণ্ট্ৰি পথত, চহৰৰ এণ্ট্ৰি পথত গেট বনাইছে, ৰঙিয়াতো বনাইছে। সমগ্ৰ অসমত সমজিলাৰ কাৰ্যালয় বনাইছে, অসমতে বনাইছে। আমাৰ বিধায়কে আজুৰি আনিব পাৰিব লাগিব। মই ৰঙিয়া পৌৰসভাৰ, আপুনি মোক প্ৰথমতে চিনাকি কৰি দিছিল যে 3 নম্বৰ ৱাৰ্ডৰ পাৰিষদ আছিলে। মই যেতিয়া পাৰিষদ আছিলোঁ, তেতিয়া আছিলে 50 লাখ 52 লাখ টকা অহাটো ৰঙিয়াৰ কাৰণে ডাঙৰ কথা আছিলে। মই 52 লাখ টকা আজুৰি আনিছিলোঁ, গোটেই পৌৰসভাখনে মোৰ ফালে চাই আছিলে। আজুৰি আনিব পাৰিব লাগিব, সেয়েহে জনপ্ৰতিনিধি। মই মোক জনপ্ৰতিনিধি বুলি গৌৰৱ কৰা নাই, আজুৰি আনিছিলোঁ। কি কাৰণত আজুৰি আনিছিলোঁ? যে ইউনিয়ন বেংকৰ সন্মুখৰ পৰা এই 52 লাখ টকাৰ আমি ড্ৰেইন বনাম, ইয়াৰে কোনো 1 টকা বিচাৰিব নোৱাৰিব, তাক কয় আজুৰি আনা। আজি আমাৰ বিধায়ক হিমন্ত বিশ্ব শৰ্মা, ওৱান মেন চৰকাৰ ৰাজ্যত। এতিয়া হিমন্ত বিশ্ব শৰ্মাই যি ক'ব, বাকী কোনো মাত নাই। ইভিন আমাৰ সভাপতি দিলীপ শইকীয়াও নেঙুৰি পেলাই দিছে। জয়ন্ত মল্লৰ ওচৰত তেওঁ সৰু হৈ পেলাই এই নলবাৰীৰ ঘটনাটোক লৈ পেলাই তেওঁ সৰু হ'ব লগা বাধ্য হৈছে। গতিকে এনেকুৱা ধৰণৰ কিছুমান কথা, উন্নয়নৰ কথা ক'লে নহয়। মই 28% কৰ দিছোঁ, মই টোল টেক্স নাছিলে নহয়, এই মনমোহন সিঙৰ দিনত টোল টেক্স নাছিলে, তেতিয়া সেই ধৰণৰ উন্নয়ন হৈছিলে। 1,78,000 কোটি টকা এতিয়া ঋণ লৈ পেলাই 1250 টকাৰ কাৰণে মানুহে ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈ 1 তাৰিখৰ পৰা 10 তাৰিখলৈ বেংকত লাইন লগাব লগা হয়। আমি 78 চনৰ বেংক একাউণ্ট থকা মানুহে, বেংকৰ মেনেজাৰে আমাক চৰি কয়, দাদা চৰি, এইবিলাকক আগতে খাদৰাব, তাৰপিছত আপোনাক দিম, বা আপোনাৰ পইচা মই ঘৰত পঠিয়াই দিম। এনেকুৱা অৱস্থা হৈছে। গতিকে কিছুমান 1250 টকাৰ কাৰণে মানুহে লাইন লাগি পেলাই, যেতিয়া 1250 টকা 5 কেজি চাউল, 1 কেজি মচুৰ দালি, 1 কেজি নিমখৰ কাৰণে লাইন লগাব লগা হৈছে। ক'ত আমাৰ ব্যক্তিগত উন্নয়ন ক'ত হৈছে? ব্যক্তিগত উন্নয়ন হোৱা নাই। আপুনি মোক এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ উন্নয়ন দেখুৱাই দিয়ক, আপুনি মোক ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ উন্নয়ন দেখুৱাই দিয়ক, আপুনি মোক চেৰিকালচাৰ বুলি এটা ডিপাৰ্টমেণ্ট আছিল, তাৰ অস্তিত্ব ক'ত এতিয়া মোক দেখুৱাই দিয়ক। গতিকে এটা ডিপাৰ্টমেণ্টৰ উন্নতি হৈছে, যিজন মানুহে আজৰি নিব পাৰে সেইজন হ'ল মানে কংগ্ৰেছীৰ পৰা অহা আৰু বিজেপিত সোমাই মুখ্যমন্ত্ৰী হোৱা, সেইজন হ'ল হিমন্ত বিশ্ব শৰ্মা। তেওঁৰ কথা মতেই উন্নয়ন হ'ব, তেওঁ যিটো বিচাৰে সেইটোহে উন্নয়ন হৈছে। বাকী কোনো বিধায়ক আৰু হৈছে জয়ন্ত মল্লৰ ব্যক্তিগত উন্নয়ন হৈছে। 100 বিঘা মাটি তেওঁ ৰঙিয়াত কিনি পেলাই ফাৰ্ম কিনিব পৰা হৈছে। তেওঁ গিৰ গাইৰ 50 লাখ টকাৰ গিৰ গাইৰ তেওঁ ফাৰ্ম খুলিব পৰা হৈছে। তেওঁ অনুদান পাব লগা অৱস্থা হৈছে। কিন্তু হুৱেৰেজ এজন ঘৰত, প্ৰত্যেক ঘৰতে আজি গ্ৰেজুৱেট ল'ৰা, ADREৰ দৰে মাষ্টাৰ ডিগ্ৰী ল'ৰা ADREৰ দৰে চাকৰিত 28,000, 30,000, 22,000 চাকৰিত সোমাব লগা হৈছে। যেতিয়া আমি মই 1 প্লেট মাংসৰ দাম দিম, মোক 1 প্লেট মাংস দিব লাগিব, আধা প্লেট মাংস দিলে মই দলিয়াই দিম। সেই ধৰণৰ উন্নয়ন হৈছে ইয়াতে। কিন্তু হেৰি হোৱা নাই নেকি বাৰু, অসমৰ ইতিহাসত আটাইতকৈ বেছি শিক্ষক নিযুক্তি হোৱা নাই নেকি বাৰু?
হৈছে এইটো কাৰ্য শিক্ষক নিযুক্তি হৈছে। তাৰমানে বিগত দীৰ্ঘ সময় ধৰি নিযুক্তি দিব পৰা নাছিলে, সেই খালী ঠাইবিলাকত কিছু দিছে। এতিয়াও অসমত প্ৰায় কেইবা হাজাৰো, কিমান একজেক্টলি মই সংখ্যাটো ক'ব নোৱাৰিম, আমাৰ শিক্ষাবিদ ডেকা আছে, ডেকাই সেইটো ক'ব পাৰিব, এজনীয়া শিক্ষক থকা স্কুল বহুত আছে, এতিয়াও আছে, বহুত আছে, আৰু বহুত এপইণ্টমেণ্টৰ প্ৰয়োজন আছে। গতিকে তেওঁলোকে কিছুমান কথা বাদ দি কেনেকৈ ধৰণে পাৰ কেপিটা ইনকাম, প্ৰতিটো পৰিয়ালৰ উপাৰ্জন কেনেকৈ বৃদ্ধি কৰিব আমি পাৰোঁ, সেই বিষয়ৰ চিন্তা কৰিব লাগে, সেই বিষয়ত ডেভেলপমেণ্ট কৰিব লাগে। অন্যান্য বিভাগবিলাকৰ জৰিয়তে আমি কেনেকৈ ডেভেলপ কৰিব পাৰোঁ সেইটো চাব লাগে। কেইটামান ৰাস্তা বনাই দিলে কিছুমানৰ ব্যক্তিগত বেনিফিটৰ কাৰণে, হকেই নহকে কিছুমান অডিটৰিয়াম বনাই দিব ধাৰ লৈ পেলাই। গতিকে এইবিলাক কথা নহয় নহয়, হাজাৰ হাজাৰ কোটি টকা কেন্দ্ৰীয় চৰকাৰে দিয়া পইচা হৰলুকি হৈছে। আজি তাৰ প্ৰমাণ, আজি ডেকাই কৈছে যে ছবিয়ে কথা কয়, ময়ো কৈছোঁ ছবিয়ে কথা কয়, ব'লক যাওঁ JJM-ৰ আপুনি ডেভেলপমেণ্ট মোক দেখাই দিয়ক। এতিয়াও 12,000 কোটি টকা দিব লগা আছে, ইতিমধ্যে 24,000 কোটি টকা দিয়াৰ পিছতো আজি এক ড্ৰপ পানী নাই ক'তো। এই নেকি উন্নয়ন? হিমন্ত বিশ্ব শৰ্মাই যি ক'ব সেই উন্নয়ন যদি হয় তেতিয়াহ'লে তেওঁলোকৰ মতে উন্নয়ন হৈছে, আমাৰ মতে উন্নয়ন হোৱা নাই নহয়। তো উন্নয়ন কৰিব লাগিলে সৰ্বদিশত উন্নয়ন হ'ব লাগিব। তুমি ধাৰ লৈছা, তুমি 1250 টকাৰ কাৰণেহে ধাৰ লৈছা, তোমাৰ মুখ্যমন্ত্ৰীৰ চকীখন নিৰাপদ কৰাৰ কাৰণেহে তুমি ধাৰ লৈ পেলাই সেই মহিলাবিলাকক পুহিছা। আৰু এতিয়া আমাৰ দৰে সচেতন নাগৰিকৰ ভোটৰ কোনো মূল্য নাই। তেনেহ'লে বিকল্প কি আছে আপোনাৰ? ভোকাতুৰ মহিলাৰ ভোটৰহে এতিয়া মানে সিদ্ধান্ত ল'ব, তেওঁলোকেহে সিদ্ধান্ত ল'ব যে কোন চৰকাৰ হ'ব, কোন চৰকাৰ নহ'ব। বিকল্প কি আছে তেনেহ'লে? এওঁলোক সংশোধনী হওক, এওঁলোক শুধৰণি হৈ পেলাই ৰাইজে কি বিচাৰে সেইটো কথা জানক। তেওঁলোকৰ মই মতালিত অকল হিন্দু মুছলিম কৰি থাকি পেলাই ৰাজনীতি কৰিব নালাগে। ৰাইজৰ ওচৰত আহক, ৰাইজে কি ধৰণৰ উন্নয়ন বিচাৰিছে সেইটো কথা তেওঁলোকে বিশ্লেষণ কৰক, চৰ্চা কৰক, চিন্তা কৰক, কৰি পেলাই আগবাঢ়ক। আমি হয়তো তেওঁলোকৰ লগত থাকিবও পাৰোঁ পৰৱৰ্তী সময়ত। এতিয়াতো আমাৰ 10 বছৰীয়া কাৰ্যকাল তেওঁ নিজকে উন্নয়নৰ দেউতা বুলি ঘোষণা কৰা, ৰঙিয়াৰ তেওঁ অবিহনে ৰঙিয়াত একোৱে নাছিল। মইতো তেওঁক ইতিহাস পঢ়িব দিছিলোঁ। তেওঁ মাজতে কৈছিলে যে ৰঙিয়াৰ মানুহে যি সময়ত ল' কলেজৰ কথা চিন্তা কৰিব পৰা নাছিল, সেই সময়ত মই ল' কলেজ বনাইছোঁ। মই বোলো আপুনি ইতিহাস পঢ়ক। ভৱ শৰ্মা নকুচিত ঘৰ, তেখেতে 92 চনত ল' কলেজ প্ৰতিষ্ঠা কৰিছিল। আপুনি কি কথা কয়? আপুনি তেতিয়া ৰাজনীতিৰ কথাই চিন্তা কৰিব পৰা নাছিলে। আপুনি বেলেগ কিবা নবোদয় নে কি এনেকুৱা NGOৰ লগত ঘূৰি আছিলে, ৰমেন ডেকাৰ লগত। গতিকে আপুনি এইবিলাক কথা যা তাকে নক'ব, আপুনি ইতিহাস পঢ়ক ৰঙিয়াৰ। মই এখন কিতাপ তেখেতক দিছিলোঁ, আৰু দিম লাগিলে কপি। তেওঁ ইতিহাস পঢ়ক ৰঙিয়াৰ, গম পাব ল' কলেজৰ হিষ্ট্ৰী। তেনেহ'লে আপুনি আৰু দিম বুলি যে ক'লে, তেনেহ'লে আপুনি কি আশা কৰে যে অহা 5টা বছৰত, এই 10 বছৰত আপোনাৰ চিনাকি হৈ যোৱা মানুহজনে আকৌ প্ৰতিনিধি হৈ আহি বাকী থকা কাম শেষ কৰক, নে নতুন এজন মানুহ আহি পেলাই? সেই সিদ্ধান্তটো মই নলওঁ, ৰাইজে ল'ব। ভৱেশ কলিতা এজে হ'ল মোৰ লগত অতি ঘনিষ্ঠ। তেওঁ যিদিনাখন প্ৰথম আজিৰ পৰা 10 বছৰ আগত যেতিয়া এয়াৰপৰ্টৰ পৰা টিকটটো লৈ পেলাই আহি ৰঙিয়াত মোৰ ঘৰত সোমাইছিলে। না সেইকাৰণে প্ৰশ্নটো সুধিছোঁ। মোৰ ঘৰত সোমাইছিলে, মোৰ মাৰ পৰা মোৰ মাৰ ভৰিত ধৰি, মোৰ পিতাৰ ভৰিত ধৰি আশীৰ্বাদ বিচাৰিছে, আৰু মোৰ পৰা তেওঁ আশীৰ্বাদ বিচাৰিছিল, আৰু আমি আশীৰ্বাদ দিছিলোঁ। এতিয়াও তেওঁৰ লগত মোৰ খুব ঘনিষ্ঠ আছে। পৰহি দিনা তেওঁ ইয়াতে, আজি কেইদিন আগত শিৱৰাত্ৰিৰ আগদিনাখন ইয়াতে এটা সৰু অনুষ্ঠান তেওঁ উদ্ঘাটন কৰি গৈছে। 9 বাৰ মোৰ নাম লৈছে তেওঁ সেই অনুষ্ঠানটোৰ বক্তৃতাৰ মাজত। যিয়ে নহওক, তেওঁৰ লগত মোৰ খুব সুসম্পৰ্ক আছে। মোৰ ঘৰত আহে, মই তেওঁৰ ঘৰত যাওঁ, মই তেওঁৰ ঘৰত গৈ বিহুৱান দিওঁ, মোলৈ বিহুৱান পঠিয়াওঁ। সেইটো এটা সম্পূৰ্ণ ব্যক্তিগত ৰিলেশ্যন। কিন্তু ৰঙিয়াৰ স্বাৰ্থত মই যিহেতু নাগৰিক মঞ্চৰ লগত জড়িত আছোঁ, মই যিহেতু ৰঙিয়াৰ আজিৰ তাৰিখৰ মানুহ নহয়, আমাৰ 300 বছৰ আগৰ পুৰণা পৰিয়াল আমি, গতিকে ৰঙিয়া মোৰ হৃদয়ত আছে। গতিকে ৰঙিয়াৰ উন্নয়ন আমি বিচাৰিম। তাৰ কাৰণে যদি মই ভাল পোৱা মানুহজনকো মই গালি পাৰিব লাগে, মই গালি পাৰিম। আৰু তেওঁ যদি আগন্তুক সময়ত বিধায়ক হ'ব বিচাৰে, তেওঁক যদি ৰাইজে দিয়ে, তেওঁক যদি দলে টিকট দিয়ে, ৰাইজে যদি ভোট দিয়ে, তেওঁ হয়তো বিধায়ক হ'ব। কিন্তু এই ধৰণৰ ব্যৱহাৰ তেওঁৰ লগত মোৰ থাকিবই। তেওঁৰ লগত মোৰ ব্যক্তিগত ৰিলেশ্যন থাকিব। তেওঁ মোৰ ঘৰতো আহে, ইভিন তেওঁ মোৰ ঘৰত ভাত খোৱা ফটো দেখুৱাম, মোৰ ঘৰত ব্ৰেকফাষ্ট খোৱা ফটো দেখুৱাম, মই তেওঁৰ ঘৰত গৈ পেলাই কেনেকৈ তেওঁৰ বেডৰুমত বহিছোঁ সেই ফটো মই দেখুৱাম আপোনাক। কিন্তু সেইটো এটা ব্যক্তিগত ৰিলেশ্যন। কিন্তু ৰাজহুৱা ক্ষেত্ৰত কিন্তু আমি কাকো কম্প্ৰমাইজ নকৰিম। যিয়ে বিধায়ক নহ'ব কিয়, আমি তেওঁৰ কিন্তু নিৰীক্ষণত ৰাখিম আমি তেওঁক, আৰু ভৱিষ্যতে তেওঁৰ হৈ আৰু অধিক
আমি কঠোৰ কথা তেওঁক আমি ক'বলৈ বাধ্য হ'ম আৰু আমি বাধ্য কৰাম পৰৱৰ্তী বিধায়কক যিয়ে নহওক কিয়। গতিকে ৰঙিয়াত বিধায়ক হোৱাৰ আগত যাতে সাৱধান হৈ পেলাই আহে যে ইয়াত সচেতন নাগৰিক আছে, ইয়াত 300 বছৰীয়া পুৰণা নাগৰিক আছে। উন্নয়নৰ কাৰণে আমাক বাধ্য, মোক ব্যক্তিগত উন্নয়ন তেওঁ কৰি দিব নালাগে, তেওঁতো মোক কামৰো অফাৰ কৰিছিলে, মই দিনাই কৰি দিছোঁ। ঠিক আছে, ঠিক আছে, ধন্যবাদ, নমস্কাৰ। ধন্যবাদ। আমাৰ মাজত এগৰাকী শিক্ষক ৰুহুল আমিন দা আছে। আমি অতি সাধাৰণভাৱে এটা সাধাৰণ কথা আপোনাক জাষ্ট ক'ব বিচাৰিছোঁ। শিক্ষক হিচাপে বহুত আগতে এনেকুৱা নাছিলে, ছাত্ৰসকল কিন্তু ৰাজনীতিত সাংঘাতিকভাৱে জড়িত হোৱা নাছিল। অতি সম্প্ৰতি দেখা যায় প্ৰতিগৰাকী ছাত্ৰই তাৰমানে কোনো না কোনো দলৰ লগত জড়িত হৈ আছে। আপুনি কি ভাবে আচলতে এই সম্পৰ্কে অকণমান? মই ভাবোঁ অসমৰ সকলো মানুহ ৰাজনৈতিকভাৱে সচেতন হওক আৰু মূল্যবৃদ্ধিৰ ৰাজনীতি কৰক। ই এটা ডাঙৰ কথা। মূল্যবৃদ্ধিৰ ৰাজনীতিয়েহে মানুহৰ যিটো অধপতনে যোৱা চৰিত্ৰ তাক ৰুধিব পাৰিব। এতিয়া ৰাজনীতি আমিও পঢ়িছিলোঁ শিশুকালৰ পৰা, কিন্তু আমাৰ ক্ষেত্ৰত এনেকুৱা এটা কেইটামান লাইন পাইছিলোঁ পঢ়াৰ ক্ষেত্ৰত যে ৰাজনীতিৰ লগত ধৰ্মৰ কোনো সম্পৰ্ক নাই আৰু ৰাজনীতিৰ লগত ধৰ্মক একাত্ম কৰিব নালাগে, এনেকুৱা এটা সমাজজনত আমি লেখা পাইছিলোঁ। সেই লেখাটোৰ দ্বাৰা আমি অভিভূত হৈছিলোঁ। কিন্তু এতিয়া দেখিছোঁ ডাঙৰ হৈ সম্পূৰ্ণ বিপৰীত। গতিকে আগৰ দিনৰ ছাত্ৰ ছাত্ৰীয়ে মূল্যবোধটো বুজিছিল, শিক্ষাৰ মূল্য বুজিছিল, কিন্তু এতিয়া শিক্ষাৰ মূল্য বা যিটো মানুহৰ নৈতিকতা সেই বস্তুটো লাহে লাহে কিজানি ক্ষয় হৈ গৈ আছে, লাহে লাহে কমি গৈ আছে। আৰু সেইবাবে হয়তো মাক দেউতাকৰ সচেতন নহয় কাৰণেই কিছুমান বেয়া ৰাজনীতিত বা বেয়া দিশলৈ ধাৱমান হৈছে ল'ৰা ছোৱালীবোৰ, ছাত্ৰ ছাত্ৰীবোৰ। গতিকে তেওঁলোকক সুশিক্ষা আৰু আচৰণ, ৰাজনীতি এইখিনি শিকালে তেওঁলোক সচেতন হ'ব বুলি মই আশা কৰোঁ। ধন্যবাদ। এটা প্ৰশ্ন সুধিবলৈ খুব মন গৈ আছে মোৰ। বিজেপি চৰকাৰ অহাৰ আগত এজিপি থাকিলে, এজিপি 15 বছৰ শাসনকালত পিছৰ 5টা বছৰ সাংঘাতিক বিৰক্তি মানুহৰ মনত। তেনেকুৱা পৰিস্থিতিত তৰুণ গগৈৰ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰখন গঠন হ'ল। আমি এটা দলক 15 বছৰ দি আহিছোঁ এই পৰ্যন্ত। এই বছৰো সন্মুখত কি আছে আমি নাজানো। মই সমূহীয়াকৈ সুধিব খুজিছোঁ যে অসমত এই যে আমি ইমান সেইটো সময়ত এজিপিৰ পিছত যেতিয়া কংগ্ৰেছ দল আছিল তেতিয়া মই আচলতে সাংবাদিকতাৰ লগত জড়িত আছিলোঁ। আৰু সেই সময়ত মই দেখিছোঁ মানুহবোৰ মানে মিডিয়াই, সংবাদ মাধ্যমে কি সাংঘাতিক ভূমিকা পালন কৰিছিল জনমত গঠনত। কংগ্ৰেছ চৰকাৰৰ সপক্ষে, তৰুণ গগৈৰ সপক্ষে আৰু এজিপিৰ বিপক্ষে। পৰিস্থিতি ইমানেই বেয়া হৈ গৈছিলে সেইটো সময়ত। যি নহওক, ভাৰতৰ সৰ্বপ্ৰথম পুৰণি ৰাজনৈতিক ৰাষ্ট্ৰীয় দল বুলি ক'লেই কংগ্ৰেছ পাৰ্টি। মই সমূহীয়াকৈ প্ৰশ্নটো সুধিব খুজিছোঁ, কংগ্ৰেছ দল সাংঘাতিকভাৱে দেখা যায় অস্তিত্ব সংকটত ভুগি আছে, বিশেষকৈ অসমত। আমাৰ যদি ইয়াত কোনোবা বিজেপি সমৰ্থক আছে ক'ব, পুৰণা বিজেপিৰ ঠাইত হয়তো অধিকাংশই কংগ্ৰেছ দলৰ পৰা আহি বিজেপি জইন কৰিছে। তেনেকুৱা কংগ্ৰেছ দলৰ যে এই অস্তিত্ব সংকট, তাৰ মূল কাৰণটো কি? যে গান্ধী পৰিয়ালৰ নেতৃত্বৰ পৰা আমি ৰাইজ বাহিৰ ওলাই আহিব পৰা নাই, সেইটো কাৰণেই নেকি আচলতে কংগ্ৰেছ দলৰ এইটো অস্তিত্ব সংকট চলি আছে বুলি ৰাইজে কয়? নিশ্চয়কৈ আমি ভাবোঁ কংগ্ৰেছ দল হ'ল পৰিয়ালকেন্দ্ৰিক দল। পৰিয়ালকেন্দ্ৰিক দল, আৰু এই পৰিয়ালকেন্দ্ৰিক দল হোৱাৰ কাৰণে আজি তেওঁলোকৰ এই অৱস্থা হৈছে। এইটো বাস্তৱ কথা, সকলোৱে দেখিছে। গতিকে এইটো তাৰ ক'বলগীয়া নাই, এইটো হৈছে। আৰু ৰাষ্ট্ৰীয় দলবিলাকৰ ক্ষেত্ৰত আমি দেখিছোঁ যে তেওঁলোকৰ মেইন চুইচটো থাকে চেণ্ট্ৰেলত, তাৰ পৰাই তেওঁলোকে গোটেইবিলাক কণ্ট্ৰল কৰে, ৰিম'টটো তাত থাকে। আৰু সেইটো থাকিলে এই বিভাজনটো হোৱাটো স্বাভাৱিক হ'বই। গতিকে আমি ভাবোঁ কংগ্ৰেছৰ এই যে বিভাজনৰ মূল কাৰণটো এইটো। আৰু তাত মই অলপ আগতে কোৱাৰ নিচিনা, তেওঁলোকেতো ৰাইজৰ সেৱা কৰাৰ মনোভাৱেৰে অহা নাই। তেওঁলোকে নিজৰ আত্মা পুষ্টিৰ কাৰণে
নিজৰ মুনাফা আদায় কৰাৰ কাৰণেহে তেওঁলোকে ৰাজনীতি কৰিছে। নহ'লে তেওঁলোকে এটা দলত থাকিব লাগে। আজি কিছুদিন থাকি কিবা কাৰণ তেওঁলোকে হাৰি যাব পাৰে, কথা নাই, ৰাজনীতিৰ সেইটো নিয়মে। কিন্তু হাৰি যোৱাৰ লগতে তেওঁলোকে এটা দল বাগৰি যাব, সেইটো কি বুজায়? তাৰমানে তেওঁৰ স্বাৰ্থত কিবা ব্যাঘাত জন্মিছে, স্বাৰ্থ পূৰণ কৰিব লাগে, সেইকাৰণে তেওঁ বেলেগ দললৈকে গুচি যায়। এইটো খুব স্পষ্টকৈ আমি ক'ব পাৰোঁ তেনেকুৱা। কিন্তু আমি এই প্ৰসংগতে মই কৈছোঁ যে আমাৰ এতিয়া আমি কিন্তু দল বিচাৰি পোৱা নাই। দল হিচাপে আমি কাকো ছাপোৰ্ট কৰিব নোৱাৰোঁ যে এইটো দলে ভাল হ'ব নেকি, কাৰণ বিভিন্ন দিশ, এটা দিশত চালে নহ'বতো, গোটেইকেইটা দিশত চালে দেখা যায় যে এতিয়ালৈকে হোৱা নাই। কিন্তু তাৰ ভিতৰতো যিয়ে কাম কৰিব, যাক আমি পাম সহজতে। আজি অপ্ৰিয় হ'লেও সঁচা কথাটো মই ক'ম এতিয়া শেষত, মই আগতো কৈছোঁ যে বিজেপি চৰকাৰৰ দিনত যিখিনি কাম হৈছে, আমি বেয়া পালেও কাম হৈছে, ক'ব লাগিব। আমি কোনোবা শত্ৰু হ'লেও ক'ব লাগিব যে কাম হৈছে, কাম নাই হোৱা বুলি ক'ব নোৱাৰে। আজি এই চক্ৰৱৰ্তী কোৱাৰ নিচিনা গুৱাহাটী চিটিখনত যিটো ডেভেলপমেণ্ট, এটা বহিৰ ৰাষ্ট্ৰৰ লগত এটা ফেৰ মাৰিব পৰা পৰিৱৰ্তন এটা তাত আহিছে। আৰু যিটো সংযোগ ব্যৱস্থা, মই আগতো কৈছিলোঁ, সংযোগ ব্যৱস্থাটোত তেওঁলোকে যথেষ্ট মানে আগবাঢ়িছে, কাম কৰিছে। গতিকে এইবিলাকৰ প্ৰতি মানুহ আকৃষ্ট হৈছে বুলি মই ভাবোঁ। আৰু কি হয়, বিধায়কে হওক বা মন্ত্ৰী হওক, তেওঁলোক মানে সততে ঢুকি পোৱা বিধৰ হ'ব লাগে। আমিতো আগত দেখিছিলোঁ, যদি MLA-ক লগ কৰিবলৈ আমি দিছপুৰলৈ যাব লাগে, দিছপুৰত গৈ দিনটো মানে বন্দাবৰ দিব লাগে, টিকটটো নাপাওঁ, কেনেবা খুব কামত গ'লে লগ লগাৰ সুবিধা এটা হ'ল। সিও মানে বিভিন্ন হেৰিৰ মাজত চেকিঙৰ মাজে মাজে গৈ পেলাই হেৰি কৰিব লাগে। কিন্তু আজি দেখিছোঁ বিধায়ক ঘৰে ঘৰে আহিছে, কাৰোবাৰ ঘৰত কিবা সমস্যা আছে বিধায়কে দেখা দিছে, ক'ৰবাত বানপানী আছে বিধায়কে দেখা দিছে। তেওঁ কি কৰিব পাৰিছে এইটো কথাটো বেলেগ, কিন্তু আমাৰ প্ৰতিনিধি হিচাপে তেওঁলোকৰ যিটো দায়িত্ব বেলেগ। আমাৰ ভৱেশ কলিতাক মই পাইছোঁ, তেওঁ আমাৰ দীপ্তিনগৰ অঞ্চল পানীৰ তলত ডুবি আছিলে, তাত মানুহ বগাই আছিল, তেওঁ কিন্তু এটা হাফ পেণ্ট পিন্ধি তাত সোমাইছিল, মই নিজে দেখিছোঁ। আৰু তাত মানুহ যাব পৰা ৰাস্তা নাছিলে, এতিয়া কিন্তু তাত ড্ৰেইন এটা হৈছে। সেইটো অকলে তেওঁ কৰিছে বুলি নহয়, সেইটো তেওঁৰ কৰ্তব্য, কৰিবই লাগিব। সেইখিনিৰ কাৰণে আমি তেওঁলোকক নিৰ্বাচন কৰিছোঁ। আৰু যদি সেই বিপদৰ মুহূৰ্তত যদি আমি তেওঁক নেপাওঁ, তেতিয়াহ'লে তেওঁ কি বিধায়ক হ'ল, কি আমাৰ প্ৰতিনিধি হ'ল? অকল তেনেধৰণৰ উদাহৰণ বহুত আছে। গতিকে কোনোবা এজন মানুহ ঢুকাইছে, দেখিছোঁ তাত বিধায়কজন আছে, কাৰোবাৰ সমস্যা এটা হৈছে বিধায়কজন আছে, যিকোনো সমস্যাই নহওক আছে। গতিকে আমি তেনেধৰণে বিচাৰোঁ। আৰু আমি কথা হ'ল কি, সকলোৱে কিন্তু পাৰফেক্ট নহয়, মই আগতে কৈছোঁ। তেওঁ কৰা ভুলবিলাক আমি সংশোধন কৰি ল'ব পাৰিব লাগিব, সেইটোৰ কাৰণে কিন্তু আমাৰ দায়িত্ব থাকিব। আমি আজি বিধায়ক কোন হ'ব নাজানো, ভৱেশ কলিতাই টিকেট পাব নাই সেইটো মই নাজানো, আমাৰ জনাত দৰকাৰো নাই। মানুহজন মই এটা উদাহৰণত কৈছোঁ, যদি কোনোবা এজনো আহে, সেই মানুহজন আমি প্ৰথমতে জুকিয়ে চাব লাগিব, এই মানুহজন আচলতে জনপ্ৰতিনিধিৰ কাৰণে যোগ্য হ'ব নে নহ'ব, তেওঁ আমাৰ বিপদৰ সময়ত তেওঁক আমি পাম নে নাপাম, নে তেওঁক আমি বিচাৰি ফুৰিব লাগিব, এনেধৰণৰ কথাবিলাক আহিব। সেইফালৰ পৰা মই কথাখিনি কৈছোঁ যে কিন্তু ভৱেশ কলিতা ডাঙৰীয়াক, বিধায়ক বৰ্তমান যিজন আছে প্ৰাক্তন মন্ত্ৰী, তেখেতক কিন্তু আমি এই ক্ষেত্ৰত হয়তো কোনোৱে নকৰি, এখেতে কোৱাৰ নিচিনা, এখেতে যিমানে ভাল পাওক বা বেয়া পাওক, তেখেতৰ ঘৰত আহি অৰ্ডাৰ দিয়ে, মই ৰুটি খাম, মই ভাত খাম, সেইজনেতো বিধায়ক। অৰ্থাৎ মানুহক সহজতে লগ পোৱা এজন মানুহ আমি বিচাৰোঁ। সেইজন ভৱেশ কলিতাই হওক, অন্য কোনোবাই হওক, বা আমাৰ বাওঁপন্থী দলৰে যদি তেনেজন আমাৰ ব্যক্তি আহে, তেওঁকো আমি আঁকোৱালি ল'ম, কিন্তু তেনে এজন মানুহকে আমি বিচাৰিম। ধন্যবাদ। বাইদেউ, এটা কথা হ'লে যে আগত 15 বছৰ কংগ্ৰেছ চৰকাৰ থাকিল, এতিয়া 10 বছৰ বিজেপি চৰকাৰ থাকিল। বাইদেউৰ এটা কথা এটা ভুল হ'ল, আজি 25 বছৰে হিমন্ত চৰকাৰ আছে অসমত, তেওঁ কোনো কংগ্ৰেছ বিজেপি নহয়। আজি যিটো হৈছে কংগ্ৰেছৰ পতন হ'ল, বিজেপিৰ উত্থান হ'ল, উত্থান হিমন্ত বিশ্বৰে হ'ল। কাৰণ তেওঁ কি কাৰণত কংগ্ৰেছ, তেওঁ কি লৈ কি ভাবি কংগ্ৰেছত গৈছিল, এখানে যিটো ক'লে পৰিয়াল কেন্দ্ৰিক, তেওঁ কি এতিয়া তেওঁৰ দেউতাক চেঞ্জ হ'ল নেকি? হিমন্ত বিশ্ব যে কংগ্ৰেছৰ পৰা বিজেপিত আহিল, পৰিয়াল কেন্দ্ৰিক ৰাজনীতি কৈছে কংগ্ৰেছৰ, তেওঁৰ কি চেঞ্জ হ'ল, পৰিয়াল চেঞ্জ হ'ল নেকি? তেওঁ যে কংগ্ৰেছৰ পৰা বিজেপিত আহিল, কোনো কথা নাই। ইয়াত কেৱল যিটো দেখি আছোঁ, মানে তেতিয়া তৰুণ গগৈৰ দিনতো মানে অল ইন অল, সৰ্বে সৰ্বা গোটেই তেওঁৱেই। আজি বিজেপিত অহাৰ পিছত সৰ্বানন্দ যদিও মুখ্যমন্ত্ৰী আছিল, সৰ্বানন্দ সোণোৱাল, তেওঁ পুতলা হিচাপতে থাকিল, এতিয়াতো তেওঁ নিজে মুখ্যমন্ত্ৰী। গতিকে 25 বছৰ হিমন্ত বিশ্বৰে চৰকাৰ চলি থাকিল, ইয়াত কোনো কংগ্ৰেছ বিজেপি নহয়। গতিকে আমি সেইকাৰণে কওঁ, ধৰক আমি প্ৰতিনিধিজন ভালকৈ বাছক, এইটোৱে কৈছোঁ। আজি কোনোবাই আহি ঘৰত, এখেতৰ ঘৰত চাহ খালে, ভাত খালে, কাম কৰা নহয়, তেওঁ কাম কৰি দিয়ক, তেওঁক আমি লগ কৰিব নালাগেতো।
তেওঁ মোক লগ নকৰাকৈ মোৰ মনোভাৱটো বুজি কামটো কৰক না। তেওঁ মোৰ ঘৰত আহি চাহ খাব নালাগেতো, হয় মোৰ ঘৰত আহি তেওঁ চাহ খাব নালাগে, কিন্তু মোৰ মনৰ হেৰিটো মোৰ আপোনাৰ ল'ৰা ছোৱালীটোক এষ্টাব্লিছমেণ্টত কি কৰিছে। আজি যিখিনি ইণ্টেলেকচুৱেল ষ্টুডেণ্ট আছিল, মানে ইমান কষ্ট কৰি মানে আপোনাৰ JEE ইঞ্জিনিয়াৰ হ'ল, তেওঁ আহিল স্কুলৰ কেৰাণী, আৰু যিটো এভাৰেজ ষ্টুডেণ্ট আছিল তেওঁ হ'ল টিচাৰৰ তলত কেৰাণী হৈ থাকিল ইঞ্জিনিয়াৰজন। সেইটো কি এষ্টাব্লিছমেণ্ট বুলি কয় নেকি? সেইটো আজি যদি চাকৰি দিছিল AGP চৰকাৰে দিছিল চাকৰি অসমত, চকু মুজি চাকৰি দিছিল, সেইটো মানিব লাগিব। তাৰে পিছত কি কৰিছে আজি? তেওঁ আজি কৈছে যে 1.5 লাখ, আৰে তুমি 50 লাখ 60 লাখ নিবনুৱাত 1.5 লাখ দিলে এইটো কি চাকৰি দিয়ে হ'ল নেকি? আজি কিমান কিমান ভাল ভাল ষ্টুডেণ্টে আজি মানে ব্ৰেইন নষ্ট হৈ গৈছে তেওঁলোকৰ, সেইবিলাক চিন্তা কৰা, সেইবিলাক উন্নয়ন। তুমি ৰাস্তা ঘাট নবনালেও কথা নাই, ৰাস্তা ঘাট আমি নিজে বনাই ল'ম। তুমি আমাক আগে পেটৰ ভাতমুঠি যোগাৰ কৰা চিন্তা কৰা। আমাক ভিক্ষাৰী বনাব লাগে 1250 টকা দি, তোমালোকে আমাক ভিক্ষাৰী বনালা। এতিয়া এই 1250 টকাৰ মানুহখিনিৰ কি হৈছে অৱস্থা আপুনি বুজক। এই মন্দিৰৰ সন্মুখত যে ভিক্ষাৰীজন থাকে, ৰাতিপুৱা গধূলি তেওঁ 2 সাঁজ খাব পালে হ'ল, এখন কম্বল পাই বিচনাত শুব পালে হ'ল। আজি অসমৰ মানুহৰ সেই পৰিস্থিতি হৈছে এতিয়া। নে তেওঁৰ ল'ৰাটোক ভালকৈ শিক্ষা দিব, নে তেওঁ কিবা ভালকৈ ঘৰটো বনাব নালাগে, চৰকাৰে বনাই দিব, তেওঁ একো নকৰে। গতিকে সেইটো উন্নতি নহয়। উন্নতি হ'ল যিখিনি আমাৰ ভাল মানে ল'ৰা ছোৱালী আছে তেওঁলোকৰ ব্ৰেইনখিনি ইউটিলাইজ কৰা জাগা দিয়া। ইঞ্জিনিয়াৰটোক কেৰাণী দিয়ে কৰাটো চাকৰি বুলি নকয় সেইটো। গতিকে সেইবিলাক কৰা। আজি ৰাস্তা ঘাটৰ বিশেষ উন্নতি হৈছে ঠিক আছে, কিন্তু সেইটোতকৈ ডাঙৰ উন্নতি হ'ব লাগিল সেই ষ্টুডেণ্টখিনি যাতে আজি ভালকৈ পঢ়ি শুনি তেওঁ এটা ভাল এষ্টাব্লিছমেণ্ট পায়, তেওঁ কৰ্মসংস্থান এটা পায়, সেইটো কৰা। তুমি আজি এপল মিলটো মাৰি ভৈৰা মৰঞ্জনাত মানুহৰ মাটি অধিগ্ৰহণ কৰি আদানীক দিব ওলাইছা, সেইটো উন্নতি নেকি? সেইটো উন্নতি বুলি নকয়। সেইটো উন্নতি যদি হ'ব লাগে সৰ্বসাধাৰণৰ উন্নতি কৰা, সৰ্বসাধাৰণে যাতে কাউকে ভিক্ষা মাগি খাব নালাগে, তোমাৰ ওচৰত 1250 টকাৰ কাৰণে ভিক্ষা মাগি ৰাখিব নালাগে, সেইটো উন্নতি কৰা। গতিকে ইয়াতে কংগ্ৰেছ BJP বুলি আমি ক'ব যোৱা নাই। ইমান 25 বছৰে হিমন্তৰ চৰকাৰ চলিল, এতিয়াও হিমন্তৰ চৰকাৰ চলি আছে, আৰু ভৱিষ্যতেও যে তেওঁ যিটো ভিক্ষাৰী বনাইছে অসমত তেওঁৰে চৰকাৰ হ'ব, এনেই আমাৰ ধাৰণা হয়। ধন্যবাদ বাইদেউ। আপুনি এটা কথা ক'লে, যিটো কংগ্ৰেছ দলটো পৰিয়াল কেন্দ্ৰিক হোৱাৰ কাৰণে আজি দুৰ্গতি এইটো এনেকুৱা এটা কথা কোৱা নাই, পৰিয়াল কেন্দ্ৰিক কোৱা নাই। মই কৈছিলো যে গান্ধী পৰিয়ালৰ নেতৃত্বৰ পৰা ওলাই আহিব নোৱাৰা কাৰণেহে কংগ্ৰেছ দলৰ এইটো অৱস্থা নেকি, অস্তিত্ব সংকটটো, সেইটোৱে প্ৰশ্ন আছে। সেইটো আল্টিমেটলি পৰিয়াল কেন্দ্ৰীয়, আল্টিমেটলি একেই। সেইটো আচলতে নহয়। কিয় নহয়, আমি যদি নিৰপেক্ষভাৱে যদি কওঁ, দল বুলি নকওঁ, আমি ব্যক্তি হিচাপে কম যে অটল বিহাৰী বাজপেয়ী আচলতে ভাৰতৰ এজন প্ৰধানমন্ত্ৰী, যোগ্য ব্যক্তি আৰু আচল প্ৰধানমন্ত্ৰী আছিল। আজি আগৰ এজন বক্তাই কৈ গৈছে যি সময়ত 4% টেক্স আছিল, সেই সময়ত যিখিনি উন্নতি হ'ব লগা হৈছিল সেইখিনি কংগ্ৰেছৰ দিনতে হওক বা আন্দোলনৰে হওক সেইখিনিয়ে উন্নতি হৈছিল। আজি সেই 4%টো আজি 28% হৈছে। গতিকে কেইটামান ৰাস্তা বনোৱাটোই যদি উন্নতি হয় যদি, তেনেহ'লে ৰাস্তা বনাই উন্নতি কৰক। এইটো হ'ব নোৱাৰে, কোনো কাৰণতে হ'ব নোৱাৰে। গতিকে কিন্তু যাতায়াত ব্যৱস্থাটো উন্নতিৰ প্ৰথম চিৰিটোৱে হ'ল যাতায়াত ব্যৱস্থা। নহয় হয়, এইটো কাৰণ কি, এইটো আপোনাৰ বাজপেয়ীদেৱে কৈ গৈছিল যে যেতিয়া ৰাস্তাৰ উন্নতি নহয় তেতিয়া দেশৰ উন্নতি নহয়, আৰু তেওঁ এইটো পঞ্চম পৰিকল্পনা এইটো থৈ গৈছে, যাৰ কাৰণে আজি ৰাস্তাৰ উন্নতিটো আজি হৈ আছে। কংগ্ৰেছৰ দিনত যি হোৱা নাই সেইটো কথা নহয়, হৈ আছে। যি সময়ত পাৰ্লিয়ামেণ্টত একজনেই আছিল BJP, 2জন আছিল BJP কেণ্ডিডেট, সেইজন হৈছে অটল বিহাৰী বাজপেয়ী আৰু লালকৃষ্ণ আদৱানী, তাৰমানে গোটেই আছিল আপোনাৰ কংগ্ৰেছ। আজি যদি BJP বুলি কোৱা যায়, আজি অসমৰ ক্ষেত্ৰতে কওক যে কোনখিনি BJP, গোটেইটো কংগ্ৰেছৰে BJP। আল্টিমেটলি BJP ক'ত? BJP 2জনে মাত্ৰ কাণ্ডাৰী, সেইজনে লালকৃষ্ণ আদৱানী আৰু অটল বিহাৰী বাজপেয়ী। তেওঁলোকে আছিল সংসদত মাত্ৰ 2জন আছিল মাত্ৰ BJP। গতিকে আজি কংগ্ৰেছে আল্টিমেটলি পৰোক্ষভাৱে নহয়, এইটো প্ৰত্যক্ষভাৱে আপোনাৰ কংগ্ৰেছে শাসন কৰি আছে।
গতিকে আমি যদি বিজেপি বেয়া কংগ্ৰেছ বেয়া আৰু এইটো হেৰি এইটো কথা ঠিক, যেতিয়া এটা দলে হওক এজন মানুহে হওক বহু বছৰ ধৰি শাসন কৰি থাকে তেওঁ স্বৈৰাচাৰীত পৰিণত হয়, এইটো কিন্তু ইতিহাসে ক'ব। গতিকে আল্টিমেটলি আপোনাৰ যেতিয়া স্বৈৰাচাৰী আৰু বিজেপি দলটো মোৰ বোধগম্যদি এনেকুৱা এটা দল যিটো দলে আপোনাৰ আজি ভাৰতবৰ্ষত 60 বছৰ কংগ্ৰেছে শাসন কৰি থকাত তেওঁলোকে যিটো প্লেন বনাইছে, তেওঁলোকৰ যিটো মানে কি প্লেন কি তেওঁলোকৰ যিটো প্লেন, এই প্লেনটো এনেকুৱা বনাইছে যিটো কংগ্ৰেছে কোনোদিন কল্পনা কৰা নাছিল। তেওঁলোকে আল্টিমেটলি চক মোৰ এতিয়াও মনত আছে, একজন বিজেপিৰ নেতা আছিল, আহুলীয়া না কি আছিল, যেতিয়া কংগ্ৰেছ চৰকাৰ আছিল তেতিয়া হিমন্ত বিশ্ব শৰ্মাৰ এটা খুব বেয়া নাম আছিল যে তেওঁ এজন স্বৈৰাচাৰী বা তেওঁ এজন মানে বহুত কৰাপ্টেড ব্যক্তি বুলি। তেওঁ ইয়াতে গুৱাহাটীত এই ধমকি দি গৈছে যি কেন্দ্ৰত বিজেপি চৰকাৰ আহক তেওঁৰ কি অৱস্থা হয় দেখি দিম। এইটো মোৰ জীৱনত এইটো এদিনীয়াৰ কথা। এইটো তাৰে পিছত কি হ'ল, তাৰে পিছত হিমন্ত শৰ্মা বিজেপি হ'ল। তাৰমানে এতিয়া আমি যিবিলাক টিভিত পাওঁ, যিবিলাক আমি হেৰিত পাওঁ যে বিজেপি এনে এটা দল য'ত নেকি ৱাশ্বিং মেচিন তাতে যিমান কৰাপশ্যন নকৰিলেও তাতে আপোনাৰ ৱাছ হৈ গ'লে আপোনাৰ চব ভাল হৈ যায়। আমি বিজেপি আৰু কংগ্ৰেছ কাক কৈ আছোঁ? আমি বিজেপি আৰু কংগ্ৰেছ কাক কৈ আছোঁ? আল্টিমেটলিতো বিজেপি মানে কংগ্ৰেছ, কংগ্ৰেছ মানে বিজেপি। গতিকে আমি এটা দোষ দিছোঁ, সেইটো হৈছে কি পৰিয়ালকেন্দ্ৰিক শাসন কাৰণে আমি কংগ্ৰেছক বেয়া পাওঁ, অৰ্থাৎ কংগ্ৰেছৰ পৰা আহি পেলাই বিজেপিলৈ আমি সেইটোৱে দোষ দিছোঁ। এইখিনিয়ে মোৰ চিন্তাধাৰাৰ ভিতৰত। মত অভিমতৰ সামৰণিত আহি উপনীত হৈছোহি। মত অভিমত আৰু ভিন্ন মত আমি ইয়াত তিনিওটাই পালোঁ। একাংশ ৰঙীয়া বলীয়া, সমাজ বলীয়া, উন্নতি বলীয়া ৰাইজৰ মতামত আমি পালোঁ। আমি আশা ৰাখিছোঁ নিৰ্বাচনৰ প্ৰাককালত এইসকল সমাজ উন্নয়নকামী মানুহৰ অভিমতে, ভিন্ন মতে আৰু মতামতে আগন্তুক জনপ্ৰতিনিধি নিৰ্বাচনত কিছু হ'লেও আগন্তুক প্ৰতিনিধিগৰাকীক কিছু হ'লেও ভাবিবলৈ বাধ্য কৰিব। যিয়েই আমাৰ প্ৰতিনিধি নাহক, ৰঙিয়াৰ জনপ্ৰতিনিধি হৈ যোনেই নাহক, তেখেতে যাতে ৰঙিয়াৰ উন্নয়নকে সৰ্বপ্ৰথম মূৰত লৈ দায়িত্ব লৈ আগবাঢ়ি আহে, ৰঙিয়াখনক আপোন কৰি লয়। সেইখিনিয়ে শেষত বাতৰি অসমৰ তৰফৰ পৰা ৰঙিয়াৰ সামগ্ৰিক উন্নয়ন, সমগ্ৰ অসমৰ সামগ্ৰিক উন্নয়ন কামনা কৰি আজিৰ অনুষ্ঠান সামৰিছোঁ। আৰু সামৰণিত আপোনালোক প্ৰত্যেককে ইয়ালৈ আহি আপোনালোকৰ বহুমূলীয়া সময় দিয়াৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। ধন্যবাদ।